এতিয়া আমি আহিম তোমালোকৰ মেইন টপিকৰ ওপৰত যিটো তোমালোকৰ আছে HCF আৰু LCM। এতিয়া HCF মানে কি হয় আৰু LCM মানে কি হয় তাৰ ওপৰত আমি ডিছকাশ্যন কৰিম এটা এটাকৈ কনচেপ্টটো ক্লিয়াৰ কৰিম। তাৰপিছত আমি কি কৰিম মৌলিক উৎপাদকীকৰণ পদ্ধতিত কেনেকৈ আমি HCF ওলাম বা কেনেকৈ আমি LCMটো ওলাম তাৰ ওপৰত ডিছকাশ্যন কৰিম, যিটো তোমালোকৰ 1.1 এক্সাৰচাইজত আছে। তো চাই লোৱা। তো সবতকৈ প্ৰথমে আমি চাম HCF। HCF মানে কি হয়? HCF মানে হৈছে ইয়াক আমি অসমীয়াত কি বুলি ক'ম গ খা উ গৰিষ্ঠ সাধাৰণ উৎপাদক হাইয়েষ্ট কমন কি হয় ফেক্টৰ, হাইয়েষ্ট কমন ফেক্টৰ বা ইয়াকে আমি HCFকে আন এটা নামে দিও জানো, নামটো কি হয় চাই লোৱা GCD গ্ৰেটেষ্ট কমন ডিভাইজৰ। এতিয়া ফেক্টৰ আৰু ডিভাইজৰ মানে একে বুলি তোমালোকে ভাবি লোৱা। এতিয়া চাই লোৱা একে হয়। এতিয়া চাই লোৱা যদি মই তোমালোকক কম দুটা সংখ্যা ল'ম, সেই দুটা সংখ্যাৰ যদি মই তোমালোকক HCF ওলাবলৈ ক'ম তো কেনেকৈ ওলাবা চাই লোৱা, বা HCF মানে কি হয় সেইটো বুজি লোৱা। তো চাই লোৱা যদি মই তোমালোকক কম 12 আৰু 18ৰ HCF ওলাই লোৱা, তো কি কৰিবা সবতকৈ প্ৰথমে 12 আৰু 18ৰ তোমালোকে ফেক্টৰ ওলাই লোৱা, নহ'লে কি ওলাই লোৱা ডিভাইজৰ ওলাই লোৱা। একে কথা হয় ফেক্টৰ আৰু ডিভাইজৰ, বা তোমালোকে উৎপাদকটো ওলাই লোৱা। এতিয়া চাই লোৱা 12ৰ ডিভাইজৰ কি হয় বা 12ৰ ফেক্টৰ কি হয়? যিকেইটা সংখ্যা দি 12ক কমপ্লিটকৈ হৰণ যায় সেইকেইটা সংখ্যাটো হৈছে 12ৰ উৎপাদক বা 12ৰ ডিভাইজৰ বা 12ৰ ফেক্টৰ। এতিয়া চাই লোৱা 1 এদি কমপ্লিটকৈ ডিভাইড যায়, তো 1 আমাৰ কি হয় 12ৰ এটা ফেক্টৰ হয় বা 12ৰ এটা ডিভাইজৰ হয়। এতিয়া চাই লোৱা 2ও 12ৰ এটা উৎপাদক হয়। তেনেকৈ 3 2ও 12ক ডিভাইড যায়, 3 4 গুণ 12 4 বাৰ যাব, 3ও 12ৰ কি হয় এটা ফেক্টৰ হয়। তেনেকৈ 4, তেনেকৈ 6, তেনেকৈ 12। এতিয়া 18ৰ চাই লোৱা 18ৰ 1 কি হয় এটা ফেক্টৰ হয়। তেনেকৈ 2ও দিও কমপ্লিটকৈ হৰণ যায়, তেনেকৈ 3ও হয়, তেনেকৈ 4 9 5 9 6ও হয়, তেনেকৈ 9 আৰু কি আছে 18। ইয়াতে আমি এটা বস্তুটো দেখা পাইছোঁ, এটা বস্তু বা এটা কনচেপ্টটো দেখা পাইছোঁ। বস্তুটো কি দেখা পাইছোঁ চাই লোৱা 12ৰ সকলোতকৈ সৰু ফেক্টৰ কি আছে 1 আৰু 12ৰ সকলোতকৈ ডাঙৰ ফেক্টৰ কি আছে 12, মানে সি নিজে আছে সকলোতকৈ ডাঙৰটো। 18ৰো চাই লোৱা সকলোতকৈ সৰু ফেক্টৰ কি আছে 1, তেনেকৈ সকলোতকৈ ডাঙৰ ফেক্টৰ কি আছে 18। তাৰ মানে যিকোনো সংখ্যাৰ যদি তোমালোকে ফেক্টৰটো ওলাই লোৱা সকলোতকৈ সৰু ফেক্টৰটো কি থাকে 1 থাকে আৰু সকলোতকৈ ডাঙৰ ফেক্টৰটো সেই সংখ্যাটো নিজে থাকে। এতিয়া চাই লোৱা এতিয়া আমি কি কৰিম 12 আৰু 18ৰ HCF ওলাম। চাই লোৱা কেনেকৈ ওলাম। HCF ওলাবৰ কাৰণে কি লাগে হাইয়েষ্ট কমন ফেক্টৰ লাগে। HCF মানে হাইয়েষ্ট কমন ফেক্টৰ হয়। তো সবতকৈ প্ৰথমে আমি কি লিখিলোঁ ফেক্টৰ লিখিলোঁ, এইকেইটা দুটাৰে ফেক্টৰ লিখিলোঁ। এতিয়া ফেক্টৰৰ ভিতৰতো আমাক কি লাগে কমন ফেক্টৰ লাগে। কমন ফেক্টৰ কমন মানে কি দুটাতে থকাটো। এতিয়া কমন ফেক্টৰটো কি আছে চাই লোৱা কমন ফেক্টৰ কি আছে চাই লোৱা তোমালোকে কি আছে দুটাতে কি আছে 1 আছে, তো 1 আমাৰ কি হয় কমন ফেক্টৰ হয়। তেনেকৈ 2 আছে, 2ও আমাৰ কি হয় কমন ফেক্টৰ হয়। 12 আৰু 18ৰ 2ও হয়। 3ও আমাৰ কি হয় কমন ফেক্টৰ আছে 3ও, তেনেকৈ আৰু 6ও আমাৰ কি হয় কমন ফেক্টৰ হয়। এতিয়া কমন ফেক্টৰটো আমি পাইছোঁ, কমন ফেক্টৰৰ ভিতৰতো কি লাগে হাইয়েষ্ট কমন ফেক্টৰ লাগে হাইয়েষ্ট। এতিয়া 1টো হাইয়েষ্ট না 2টো হাইয়েষ্ট না 3টো হাইয়েষ্ট না 6টো হাইয়েষ্ট, সকলোতকৈ ডাঙৰটো কোন হয় 6। তো এই 6টোৱে আমাৰ কি হৈছে হাইয়েষ্ট কমন ফেক্টৰ কাৰ 12 আৰু 18ৰ। এতিয়া চাই লোৱা therefore HCF গসাউ কিমানৰ 12 আৰু 18ৰ কিমান ওলাইছে আমাৰ 6। তো গসাউ মানে কি হয় গসাউ মানে এই দুটাকে হৰণ কৰিব পৰা সকলোতকৈ ডাঙৰ সংখ্যাটোৱে আহিছে আমাৰ কি হয় গসাউ। এতিয়া বুজি পাইছে চাগে গসাউ মানে কি হয়। তেনেকৈ আৰু এটা এক্সাম্পলটো লৈ ল'ম আমি। কি এক্সাম্পল ল'ম চাই লোৱা মই লৈছোঁ 24 আৰু 16। মই লৈছোঁ 24 আৰু 16। 24 আৰু 16ৰ তোমালোকে HCF ওলাই দেখাই দিয়া, বা তোমালোকে কি ওলাবা GCD গ্ৰেটেষ্ট কমন ডিভাইজৰটো ওলাই লোৱা, বা কি ওলাই লোৱা গসাউ একে হয় গৰিষ্ঠ সাধাৰণ উৎপাদক। তো কি কৰা 24ৰ উৎপাদক লিখি লোৱা কি আছে 1 এদি 24ক ডিভাইড যায়, 2 দিও যায়, 3 দিও যায়, 4 দিও যায়,
6 দি যায় 8 দিও যায় এতে কি দি যাব 12 দি যাব আৰু 24 দি যাব ইয়াতে চাই লোৱা 24ৰ সকলোতকৈ সৰু ফেক্টৰ কি আছে 1 আছে তেনেকৈ 24ৰ সকলোতকৈ ডাঙৰ ফেক্টৰ কি আছে 24 আছে কি নিজে আছে ইয়াতে 16 উলাই লোৱা 16ৰ সকলোতকৈ সৰু ফেক্টৰ 1 হ'ব 2 দিও যাব 3 দি নাযায় 4 দি যাব তাৰ পিছত কি দি যাব 8 দি যাব তাৰ পিছত কি নিজে 16 দিও যাব তো 16ৰ চাই লোৱা সকলোতকৈ সৰু ফেক্টৰ কি আছে 1 আৰু সকলোতকৈ ডাঙৰ ফেক্টৰ কি নিজে আছে এতিয়া চাই লোৱা তাৰ মানে আমি ইয়াৰ পৰা কি বুজি পাইছো সকলো সংখ্যাৰ ফেক্টৰটো সীমিত থাকে আমি গণনা কৰিব পাৰো ফেক্টৰটো এইখিনি আছে বা যিমানো হক আমি গণনা কৰিব পাৰো ফেক্টৰটো এতিয়া চাই লোৱা 16 আৰু 24ৰ কি ওলাম HCF টো এতিয়া কমন ফেক্টৰ লাগে আমাক কি লাগে কমন ফেক্টৰ ফেক্টৰটো ওলাইছো এতিয়া কমন ফেক্টৰ লাগে কমন ফেক্টৰ চাই লোৱা কি আছে 1 আছে 1 লিখি লোৱা 2 আছে 2 লিখি লোৱা 4 আছে কমন ফেক্টৰ 4 লিখি লোৱা তাৰ পিছত কি আছে 8 আছে 8 লিখি লোৱা তো আমাক কি লাগে ফেক্টৰটো ওলাই লৈছো দুটাৰে কমন ফেক্টৰ ওলাই লৈছো কমনটো কি লাগে হাইয়েস্ট কি আছে 8 তো 8 আমাৰ কি হয় HCF হয় কাৰ 24 আৰু 16 ৰ HCF টো কি হয় 8 তো 8 টোৱে এনেকা ডাঙৰ সংখ্যা হয় যিটোৱে 24 আৰু 16 সম্পূৰ্ণকৈ হৰণ যায় 8 ৰ পৰা ডাঙৰ কোনো সংখ্যা নাই যিয়েদি দুটাকে হৰণ যায় এতিয়া চাই লোৱা বুজি পাইছাই চাগে HCF মানে তো এতিয়া আমি কি কৰিম আমি LCM ৰ কনসেপ্টটো অলপ বুজি লম তাৰ পিছত আমি কি কৰিম মৌলিক উৎপাদকীকৰণ পদ্ধতিত কেনেকৈ HCF উলাম বা কেনেকৈ LCM উলাম এটা কৰি ডিসকাশন কৰিম বা একলগতে ডিসকাশন কৰিম তো চাই লোৱা এতিয়া আমি শিকিম LCM এতিয়া LCM মানে কি হয় তাৰ ওপৰত ডিসকাশন কৰিম চাই লোৱা কি শিকিম LCM এটো হৈছে লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক LCM মানে হৈছে লিষ্ট কমন মাল্টিপল তেতে কি আছিল ফেক্টৰ আছিল HCF ত ইয়াতে মাল্টিপল চাই লোৱা এতিয়া সাপোজ মই তোমালোকক কৈছো 2 আৰু 3 ৰ LCM উলাই লোৱা 2 আৰু 3 ৰ LCM এতিয়া কি কৰিব লাগিব সকলোতকৈ প্ৰথমে 2 ৰ মাল্টিপল লিখিব লাগিব আৰু 3 ৰ মাল্টিপল লিখিব লাগিব এতিয়া চাই লোৱা 2 ৰ মাল্টিপল কি হয় এটো মাল্টিপল 2 ৰ মাল্টিপল কি হয় 2 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 এনেকৈ 12 14 16 18 20 22 ডট গৈ থাকিব এতিয়া আকৌ 3 ৰ লিখি লোৱা মাল্টিপল 3 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 3 4 गुण 12 3 5 गुण 15 3 6 गुण 18 3 7 गुण 21 3 8 गुण 24 3 9 गुण 27 3 10 गुण 30 3 11 गुण 33 3 12 गुण 36 এনেকৈ গৈ থাকিব তাৰ মানে আমি ইয়াতে কি দেখা পাইছো 2 ৰ সকলোতকৈ সৰু মাল্টিপল কি নিজে থাকে আৰু সকলোতকৈ ডাঙৰ মাল্টিপল আমি ক'ব নোৱাৰো যিমান গৈ থাকো সিমানে আহি থাকে এতিয়া চাই লোৱা 3 ৰ সকলোতকৈ সৰু মাল্টিপল কি হয় 3 হয় আৰু 3 ৰ সকলোতকৈ ডাঙৰ মাল্টিপলটো আমি ক'ব নোৱাৰো যিকোনো আহিব পাৰে যিমান যাম সিমানে আহি থাকে এতিয়া চাই লোৱা যিমান যাম সিমানে ডাঙৰ আহি থাকিব এতিয়া চাই লোৱা আমি HCF ত কি পাইছিলো সকলোতকৈ ডাঙৰ ফেক্টৰটো কি আছিল কি নিজে আছিল আৰু সকলোতকৈ সৰু ফেক্টৰ কি আছিল 1 আছিল আৰু সীমিত আছিল এতিয়া LCM ত মাল্টিপলটো কি হয় সকলোতকৈ সৰু মাল্টিপলটো কি নিজে থাকিব আৰু সকলোতকৈ ডাঙৰ মাল্টিপলটো আমি ক'ব নোৱাৰো যিকোনো হ'ব পাৰে তোমালোকে বুজি পাইছাই চাগে এতিয়া চাই লোৱা এতিয়া 2 আৰু 3 ৰ আমি মাল্টিপল লিখি ললো কিছুমান এতিয়া চাই লোৱা 2 আৰু 3 ৰ মাল্টিপলৰ ভিতৰতো আমাক কি লাগে কমন মাল্টিপল লাগে কমন মাল্টিপল তো কমন মাল্টিপল উলাই লোৱা কি আছে কমন মাল্টিপল উলাই লোৱা কমন মাল্টিপল কি আছে চাই লোৱা 6 আছে এটা লিখি লোৱা 6 তাৰ পিছত কি আছে চাই লোৱা 12 আছে চাই লোৱা 12 কমন মাল্টিপল হয় 12 লিখি লোৱা তেনেকৈ আৰু চাই লোৱা 18 আছে লিখি লোৱা 18 কমন মাল্টিপল তেনেকৈ আৰু কিবা আছে নেকি যদিও নাই ইফালে যিমান যাই থাকে আৰু কমন আহি থাকিব কমনো শেষ নহয় এতিয়া চাই লোৱা কমন মাল্টিপলৰ ভিতৰত আমাক লিষ্ট লাগে লিষ্ট মানে কি সকলোতকৈ সৰু কম এতিয়া এই তিনটা আমাৰ কি আছে কমন আছে ইয়াতে আৰু কমন আহি থাকিব কিন্তু ইফালে গৈ থাকিলে এতিয়া চাই লোৱা সকলোতকৈ সৰু কমনটো কোন হয় 6 তাৰ মানে এইটোৱে আমাৰ কি হয়
লিষ্ট কমন মাল্টিপল তো এলচিএমটো 6 কাৰ এলচিএম 6 2 আৰু 3 ৰ এলচিএম কাৰ 2 আৰু 3 ৰ কিমান হয় 6 তো এলচিএম মানে কি হয় লিষ্ট কমন মাল্টিপল সকলোতকৈ সৰু তো এতিয়া চাই লোৱা বস্তুটো মই এটা তোমালোকক বুজাব বিচাৰোঁ বুজাব কি বিচাৰোঁ এই দুটা সংখ্যা দি হৰণ কৰিব পৰা সকলোতকৈ সৰু সংখ্যাটো হৈছে এলচিএম তো 6 ওলাই গ'ল এতিয়া আৰু এটা এক্সাম্পল চাবা নেকি চাই লোৱা আৰু এটা এক্সাম্পল চাই লোৱা কাৰ এক্সাম্পল চাবা সাপোজ মই ধৰি ল'লোঁ 8 আৰু কিমান আৰু 12 ৰ এলচিএম চাই লোৱা 12 আৰু 8 ৰ এতিয়া চাই লোৱা 8 ৰ মাল্টিপল লিখি লোৱা কি হ'ব 8 8 2 গুণ 16 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 8 6 গুণ 48 এনেকৈ গৈ থাকিব তেনেকৈ 12 লিখি লোৱা 12 গুণ 12 12 2 গুণ 24 12 3 36 12 4 গুণ 48 12 5 গুণ 60 এনেকৈ গৈ থাকিব এতিয়া চাই লোৱা কমনটো কি আছে কমনটো আছে সবতকৈ প্ৰথমে কত গ'ল 24 কমন আছে আৰু কিবা কমন আছে চাই লোৱা 48 কমন আছে আৰু কমন ইফালে গ'লে আই থাকিব এনেকৈ কমন আই থাকিব কিন্তু সকলোতকৈ সৰু কমন লাগে সকলোতকৈ সৰু কমন কি আছে কমনটো 24 আছে 48 আছে আৰু ইয়াৰ পৰা ডাঙৰে ওলাই থাকিব তো সকলোতকৈ সৰু কমনটো কি আছে 24 সকলোতকৈ সৰু কমন আছে তাৰ মানে 8 আৰু 12 ৰ এলচিএমটো হৈছে 24 বুজি পাইছে চাগে এতিয়া আমি কি কৰিম এতিয়া আমি কৰিম কিছুমান সংখ্যা লম আৰু সংখ্যা কেইটাৰ এলচিএম আৰু এইচচিএফটো ওলাম কিন্তু মৌলিক উৎপাদকীকৰণ পদ্ধতিত ওলাম আমি এলচিএম আৰু এইচচিএফ বিভিন্ন পদ্ধতিত 3টা 4টা পদ্ধতিত ওলাব পাৰো যদি তোমালোকে সকলো পদ্ধতিটো শিকিব বিচাৰা তেতিয়ালে তোমালোকে এই চেনেলত এটা ভিডিও পাবা এলচিএম আৰু এইচচিএফ বুলি সেই ভিডিওটো যদি চাই লোৱা তোমালোকৰ একদম ফুল কনসেপ্ট ক্লিয়াৰ হ'ব এইচচিএফ আৰু এলচিএমৰ ওপৰত যদি তোমালোকে ইয়াতে আমি গোটেইখিনি কনসেপ্টটো নকৰিম কাৰণ তোমালোকৰ সিলেবাসত নাই সিলেবাসত কি আছে অনলি মৌলিক উৎপাদকীকৰণ পদ্ধতি আছে সেইটোৱে পদ্ধতিটো আমি শিকিলাম তো চাই লোৱা সাপোজ ধৰা যদি মই তোমালোকক কম আগৰে সংখ্যা লম 12 আৰু 18 এইচচিএফও ওলাই লোৱা আৰু এলচিএমও ওলাই লোৱা মই কৈছো 12 আৰু 18 এইচচিএফও ওলাই লোৱা আৰু এলচিএমও ওলাই লোৱা পদ্ধতিটো কি ইউজ কৰিবা মৌলিক উৎপাদকীকৰণ পদ্ধতি ইউজ কৰিবা প্ৰাইম ফেক্টৰাইজেশ্যন মেথডটো ইউজ কৰিবা বুলি কৈছো এতিয়া কি কৰিবা চাই লোৱা এতিয়া 12 এটা আমাৰ যৌগিক সংখ্যা ইয়াক মৌলিক সংখ্যাৰ গুণফল হিচাপে লিখি লোৱা তো 12 2 দি যাব কেইবাৰ 2 6 গুণ 12 আকৌ 2 দি যাব কেইবাৰ 2 3 গুণ 6 তো ইয়াক আমি লিখিব পাৰিম 2 into 2 into 3 বুলি লিখিব পাৰিম তেনেকৈ 18 ক লিখা 2 9 গুণ কিমান 18 আকৌ 3 দি যাব 3 3 গুণ কিমান 9 তো ইয়াক আমি লিখিব পাৰিম 2 into 3 into 3 এতিয়া কি কৰিবা আমি 12 কো মৌলিক সংখ্যাৰ গুণফল হিচাপে লিখিলো তেনেকৈ 18 কো মৌলিক সংখ্যাৰ গুণফল হিচাপে লিখিলো এতিয়া আমি কি কৰিম আমাক লাগে এইচচিএফ কাৰ এইচচিএফ 12 আৰু 18 এৰ আমাক এইচচিএফ লাগে তো কেনেকৈ ওলাবা চাইবা তোমালোকে কমন বিচাৰিবা কমন 2 কমন আছে লিখি লোৱা 2 আৰু কমন কিবা আছে নেকি 3 এটা কমন আছে দুটাতে 3 লিখি লোৱা তো 3 দুগুণ কিমান 6 তো 6 আমাৰ কি আহিল এইচচিএফ কাৰ 12 আৰু 18 এইচচিএফ আহিল 6 তেনেকৈ কৰিবা কমনটো বিচাৰি লবা আৰু কমনটো মাল্টিপ্লাই কৰি দিবা এতিয়া এলচিএম ওলাই লোৱা এলচিএমটো কেনেকৈ ওলাবা এলচিএম কিমানৰ 12 আৰু 18 ৰ এলচিএম চাই লোৱা কি হ'ব কমনটো বিচাৰিবা কমনটো লিখিবাই 2 কমন আছে লিখি লোৱা 3 কমন আছে 3 লিখি লোৱা আৰু যি কেইটা কমন নাই গোটেইখিনি লিখি লোৱা ইয়াতে 2 এটা আছে ইয়াতে নাই কমন নাই তাৰ মানে 2 লিখি লোৱা ইয়াতে 3 এটা আছে ইয়াতে 3 নাই আৰু এটা কমন 3 লিখি লোৱা তো চাই লোৱা 3 2 6 6 2 12 12 2 36 তো আমাৰ আহিল 36 কি আহিল এলচিএম লোয়েষ্ট কমন মাল্টিপল এলচিএম টো কি আহিল 36 কাৰ 12 আৰু 18 তো কি কৰিবা এইচচিএফ টো কি কৰিবা কমন বিচাৰিবা আৰু কমন কেইটা মাল্টিপ্লাই কৰিবা যেটো কমন নাই সেইটো আমাক নালাগে কত এইচচিএফ ত এলচিএম টো যদি উলাই লোৱা কমন টো লিখিবাই মাল্টিপ্লাই কৰিবাই আৰু যি কেইটা কমন নাই এই গোটেইখিনিও মাল্টিপ্লাই কৰিখিনি উলাই দিবা এটো আমাৰ এলচিএম উলাই যাব বা তোমালোকে ইয়াক এনেকৈ ক'ব পাৰা কেনেকৈ কৰিব পাৰা চাই লোৱা
এইটো মই মুছাই দি আছোঁ অলপ সময়ৰ কাৰণে তোমালোকক চাই লোৱা আৰু বেলেগ ধৰণে কৰিব পাৰে কেনেকৈ কৰিব পাৰা চাই লোৱা ইয়াক আমি এনেকৈ লিখিব পাৰিম এতিয়া 12 মানে কি 12ক আমি ডিভাইড কৰিছোঁ 2 * 2 * 3 আহিল কি আহিল 2 * 2 * 3 ইয়াক এনেকৈ নিলিখিখিনি আমি কেনেকৈ লিখিব পাৰিম 2 কেইটা আছে দুটা তো পাৱাৰত লগাইলে 2 2 দুটা আছে তো 3 এটা আছে 3 ৰ পাৱাৰ এটা আছে তো 1 ইয়াকে আমি কেনেকৈ লিখিলো এনেকৈ লিখিলো তেনেকৈ 18 18 মানে 2 * 3 * 3 2 * 3 * 3 ইয়াক আমি কেনেকৈ লিখিব পাৰিম 2 কেইটা আছে এটা আছে আৰু 3 কেইটা আছে 3 দুটা আছে তো HCF কেনেকৈ ওলাবা 12 আৰু 18 ৰ HCF চাই লোৱা 2 ইয়াতেও আছে 2 ইয়াতেও আছে 2 লিখি লোৱা কিন্তু পাৱাৰ কম লিখিবা HCF ত পাৱাৰ কম HCF ত পাৱাৰটো কম লিখিবা 2 ৰ পাৱাৰ 1 ইনটু 3 ইয়াতেও আছে 3 ইয়াতেও আছে কমন আছে 3 তো 3 ৰ পাৱাৰো ইয়াতে 2 পাৱাৰ ইয়াতে 1 পাৱাৰ কম পাৱাৰটো কি আছে 1 তো 2 ৰ পাৱাৰ 1 মানে 2 3 ৰ পাৱাৰ 1 মানে 3 3 2 6 তো HCF ওলাল 6 LCM টো কি কৰি লবা চাই লোৱা কমন টো কি আছে ইয়াতেও 2 আছে ইয়াতেও 2 আছে 2 টো কমন আছে কমন থকাৰটো পাৱাৰ বেছি লবা 2 ৰ পাৱাৰ 2 ইনটু ইয়াতে 3 আছে ইয়াতেও 3 আছে 3 ৰ পাৱাৰ বেছি লবা 3 ৰ পাৱাৰ 2 এতে কৰি দিয়া মাল্টিপ্লাই যদি ইয়াতে কমনো নাই ইয়াতে কিবা এটা আছে আৰু ইয়াতে কিবা এটা নাই কমনো নাই সেই কেইটা মাল্টিপ্লাই কৰিব লাগিব কিন্তু এতে চাই লোৱা 2 2 4 ইনটু 3 3 9 9 4 36 এইটো আমাৰ ওলাল কি LCM তো তোমালোকে এনেকৈ HCF আৰু LCM ওলাব পাৰিবা আৰু এটা দুটা एग्जांपल লম ভালকৈ বুজি লবা চাই লোৱা যদি মই তোমালোকক কম চাই লোৱা যদি মই তোমালোকক কম কি কম যদি মই তোমালোকক কম 135 আৰু 225 और কি ওলাবা HCF আৰু LCM ওলাই লোৱা কি ওলাই লোৱা HCF আৰু LCM টো ওলাই লোৱা তো কেনে কি ওলাম চাই লোৱা 135 কিমান আছে আমাৰ 135 তো লিখি লোৱা 135 ইয়াক ডিভাইড কৰি যোৱা ইয়াক মৌলিক উৎপাদকৰ গুণফল হিচাপে আমি লিখিম তো চাই লোৱা 5 6 7 8 9 3 দি যাব 3 দি ডিভাইড যোৱা নিয়ম তোমালোকে জানা না জানা এই সংখ্যাটোৰ অংক কেইটা যোগ কৰিবা 5 আৰু 3 কিমান 8 আৰু 1 কিমান 9 तो 9 3 দি ডিভাইড যায় না যায় 9 3 দি ডিভাইড যায় তো সংখ্যাকো 3 দি ডিভাইড যাব তো কৰি লোৱা 3 4 গুণ 12 3 5 গুণ 15 আকৌ 3 দি যাব 5 4 9 3 15 গুণ 45 আকৌ 3 দি যাব 3 5 গুণ 15 তার মানে আমি ইয়াক কেনেকৈ লিখিব পাৰিম 135 ক 3 ৰ পাৱাৰ 3 3 কেইটা আছে এটা দুটা তিনটা ইনটু 5 ৰ পাৱাৰ কিমান আছে 5 ৰ পাৱাৰ 1 তেনেকৈ 225 ৰ লিখি লোৱা 225 কৰা ইয়াক 5 6 7 8 9 3 দি যাব 3 7 গুণ 21 3 5 গুণ 15 আকৌ 3 দি কৰা 3 2 গুণ 6 3 5 গুণ 15 আকৌ 5 দি কৰা 5 5 গুণ কিমান 25 এতিয়া চাই ল 3 কেইটা আছে দুটা ইনটু 5 কেইটা আছে 5 আছে দুটা এতিয়া আমি কি কৰিম HCF উলাম সবতকৈ প্ৰথমে কি উলাম HCF উলাম কাৰ 135 আৰু 225 ৰ আমি কি উলাম HCF তো চাই ল HCF ত মই কি কৈছো যেটো কমন আছে তাৰ পাৱাৰটো কম লবা পাৱাৰ কি সৰি কমন কি আছে ইয়াতেও 3 আছে ইয়াতেও 3 আছে তো 3 লম পাৱাৰ 3 আছে পাৱাৰ 2 আছে কম পাৱাৰ লম পাৱাৰটো 2 লম ইনটু ইয়াতে 5 আছে ইয়াতেও 5 আছে 5 তো লম 5 ৰ পাৱাৰ 2 আছে 5 ৰ পাৱাৰ 1 আছে তো পাৱাৰ কম লম 1 লম 3 স্কয়াৰ মানে কিমান 3 3 গুণ 9 ইনটু 5 ৰ পাৱাৰ 1 মানে 5 5 ন গুণ কিমান 45 তো HCF কিমান হ'ল 45 45 টোৱে এনেকুৱা এটা নম্বৰ হয় যিটোৱে 135 আৰু 225 ক কমপ্লিট কৈ হৰণ যোৱা সকলোতকৈ ডাঙৰ সংখ্যাটো কি হয় 45 হেতু আমাৰ HCF এতিয়া চাইলো LCM উলাইবা LCM কাৰ 135 আৰু 225 ৰ LCM উলাইবা তো কি উলাব চাইলো LCM ত কমনটো লিখিবাই কমন 3 আছে কিন্তু কমনৰ পাৱাৰটো হাইয়েস্ট পাৱাৰটো 3 ইনটু ইয়াতেও 5 আছে ইয়াতেও 5 আছে তো 5 আহিব 5 ৰ পাৱাৰটো কি আহিব হাইয়েস্ট আহিব তো 2 আহিব এতিয়া চাইলো 3 3 গুণ 9 9 3 গুণ 27 27 ইনটু 5 5 গুণ 25 এতে 25 আৰু 27 মাল্টিপ্লাই কৰি লোৱা যেটো आंसर আহিব হেতু আমাৰ কি হয় LCM কাৰ 135 আৰু 225 কৰি লোৱা 27 আৰু 25 চাইলো 7 5 গুণ 35 ৰ 5 হাতে গলে 3 5 2 গুণ 10 3 13 7 2 গুণ 14 ৰ 4 হাতে গলে 1 2 গুণ 4 1 5 চাইলো
5 4 5 6 7 আৰু 5 1 6 675 675 টো আমাৰ কি হয় এলসিএম কাৰ এই দুটা নম্বৰৰ এই দুটা সংখ্যাৰ এলসিএম কিমান 675 তো বুজি পাইছা চাগে এতিয়া আমি কি কৰিম তোমালোকৰ কিতাপৰ পৰা এটা এটা কৰি কোৱেশ্চনটো সলিউশন কৰাৰ চেষ্টা কৰিম বা সলিউশন কৰিম তোমালোকে ভালকৈ চাই লোৱা বা তোমালোকক মই এটা আৰু কনসেপ্টটো দিব বিচাৰো কনসেপ্টটো কি দিব বিচাৰো চাই লোৱা কনসেপ্টটো কি দিব বিচাৰো চাই লোৱা তোমালোকে কনসেপ্টটো মই হেতু দিব বিচাৰো যদি মই তোমালোকক কম 12 আৰু 20 আৰু 20 HCF উলাই লোৱা আৰু 12 আৰু 20 LCM উলাই লোৱা যদি মই তোমালোকক কম তো কেনেকৈ কৰিবা চাই লোৱা 12 মৌলিক উৎপাদকীকৰণ ইউজ কৰিম পদ্ধতিটো 2 6 গুণ 12 2 3 গুণ 6 তো কেনেকৈ লিখিব পাৰিম এক 2 ৰ পাৱাৰ 2 2 দুইটা আছে আৰু 3 ৰ পাৱাৰ আরে ভাই মই কি লিখি আছো ইয়াতে 3 ৰ পাৱাৰ 1 3 টো এটা আছে তেনেকৈ 20 কৰা 20 কি কৰা 2 2 গুণ 20 2 5 গুণ 10 তো 2 কেইটা আছে দুটা 2 ৰ পাৱাৰ 2 ইনটু 5 ৰ পাৱাৰ কিমান 1 এতিয়া আমি কি কৰিম HCF উলাম HCF কাৰ 12 আৰু 20 তো কি কৰিবা যেটো কমন আছে তাৰ পাৱাৰটো কম লবা এতে 2 আছে 2 ৰ পাৱাৰ 2 আছে 2 ৰ পাৱাৰ 2 আছে তো 2 ৰ পাৱাৰ 2 আহিব এতিয়া চাইবা ইয়াতে কম মানে কি দুটাই এতে মানে একে আছে তো কম বেছিৰ কথাই নাই ইয়াতে 3 এটা আছে 5 এটা আছে কমন নাই তাৰ মানে নহব 2 2 গুণ 4 তো আমাৰ কি উলাল HCF টো 4 কাৰ 12 আৰু 20 তেনেকৈ LCM উলাই লোৱা 12 আৰু 20 ৰ LCM টো 12 আৰু 20 ৰ LCM টো কি হ'ব চাই লোৱা যেটো কমন আছে লিখি লোৱা 2 ৰ পাৱাৰ 2 পাৱাৰটো হাইয়েস্ট মানে 2 আছে আৰু বেলেগ পাৱাৰে নাই ইনটু যেটো কমন নাই হেটো লিখিবা 3 ও লিখিবা 3 ৰ পাৱাৰ 1 ও লিখিব লাগিব আৰু এটো 5 ৰ পাৱাৰ 1 ও লিখিব লাগিব যেটো কমন নাই হেটো লিখিব লাগিব 2 ৰ পাৱাৰ 2 মানে কিমান 4 ইনটু 3 ৰ পাৱাৰ 1 মানে কিমান 3 ইনটু 5 ৰ পাৱাৰ 1 মানে কিমান 5 তো 4 3 গুণ 12 12 5 গুণ কিমান 60 তো আমাৰ 60 কি আহিল এলসিএম কাৰ 12 আৰু 20 ৰ এলসিএম 60 তো এতিয়া মই তোমালোকক কি বুজাব বিচাৰি আছো হেটো চাই লোৱা এতিয়া চাই লোৱা এই দুটা নাম্বাৰৰ এলসিএম আৰু HCF মাল্টিপ্লাই কৰা LCM into HCF কৰা সেই দুটা নাম্বাৰৰ LCM আৰু HCF কৰা LCM কিমান আহিছিল 60 লিখি লোৱা 60 তেনেকৈ LCM কি সৰি HCF কিমান আহিছিল চাই লোৱা HCF কত গেল 4 LCM 60 আৰু HCF 4 তো মাল্টিপ্লাই কৰা 6 4 গুণ 24 তো আহিল 240 240 এতিয়া কো সেই দুটা সংখ্যা মাল্টিপ্লাই কৰা যি দুটা সংখ্যাৰ তোমালোকে HCF আৰু LCM উলাইছিলা তো সংখ্যা দুটা কি আছে 12 আৰু 20 মাল্টিপ্লাই কৰা সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল চাই লোৱা এটা সংখ্যা কিমান আছিল আমাৰ 12 আছিল চাই লোৱা কিমান আছিল 12 আৰু এটা 20 তো কৰা মাল্টিপ্লাই 12 into 20 তো 12 দুগুণ কিমান 24 তো 240 ইয়াতেও চাই লোৱা 240 আহিছে ইয়াতেও চাইলে 240 আহিছে তাৰ মানে আমাৰ HCF into LCM equal to সংখ্যা দুটাৰ পূৰণফল হ'ব LCM into HCF is equal to সংখ্যা দুটাৰ পূৰণফল হ'ব যদি সংখ্যা দুটা A আৰু B হয় যদি সংখ্যা দুটা A আৰু B হয় তেন্তে A into B is equal to সেই দুটা সংখ্যাৰে LCM of AB ৰ LCM into HCF AB হৈ যাব HCF AB ৰে HCF যি দুটা সংখ্যাৰ আমি LCM আৰু HCF উলাইছো সেই দুটা সংখ্যাৰ মাল্টিপ্লাই সদায় সমান হয় কাৰ সেই দুটা সংখ্যাৰ LCM ৰ লগত সেই দুটা সংখ্যাৰ HCF পূৰণ কৰিলে যিমান হয় সিমানে আমাৰ সংখ্যা দুটাৰ পূৰণফল হয় সেই কথাটো ক'ব বিচাৰিছো এই কনসেপ্টটো মনত ৰাখিবা তোমালোকক MCQ আহিব পাৰে যিকোনো দুটা নাম্বাৰ দিব পাৰে আৰু এটা LCM দিব পাৰে HCF উলাবলৈ দিব পাৰে যিকোনো তিনিটা দিয়ে ইয়াৰ ভিতৰত আৰু এটাটো তোমালোকক উলাবলৈ দিয়ে এটা দুটা তিনটা চাৰিটা আছে তো তিনটা তোমালোকক দি দিয়ে তো চাই লোৱা এতিয়া আমি কি কৰিম তোমালোকৰ বুকছৰ পৰা কোৱেশ্চনটো কৰিম এন্ড ওয়ানৰ কোৱেশ্চন নম্বৰ 1 2 কৰিম তোমালোকে চাই লোৱা কোৱেশ্চন নম্বৰ 1 2 কি দিয়া আছে কোৱেশ্চন নম্বৰ 1 2 দিয়া আছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা মানে কিছুমান সংখ্যা দিয়া আছে তাক আমি মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগিব তো চাই লোৱা তো 1 ত দিয়া আছে কিমান 140
তো 1ত দিয়া আছে 1ত দিয়া আছে 140 ইয়াক আমি কি কৰিম মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিম চাইবা 140 কৰি লোৱা 2 দি যাব কাৰণ এককৰ স্থানত কি আছে 0 আছে যদি এককৰ স্থানত যিকোনো সংখ্যাৰ এককৰ স্থানত 0 আছে বা যুগ্ম সংখ্যা আছে তেতিয়া 2 দি আমি ডিভাইড কৰিব পাৰিম তো কৰি লোৱা 2 7 গুণ 14 0 2 দি যাব 2 35 গুণ তো ইউনিট ডিজিটত কি আছে এতিয়া 5 আছে তো 2 দি না যায় 3 দি যাব নেকি চাই লোৱা 5 6 7 8 3 দিও না যায় 3 দি হৰণ যোৱা নিয়মটো জানা না নাজানা যেটো সংখ্যা আছে তাৰ অংক কেইটাক যোগ কৰা ইয়াতে সংখ্যা 35 আছে তো অংক এটা আছে 5 আৰু এটা অংক আছে 3 5 আৰু 3 যদি আমি যোগ কৰিম কিমান হ'ব 8 তো 8ক যদি 3 দি যায় তেতিয়া এই সংখ্যাক 3 দি যাব কিন্তু 8ক 3 দি যায় নেকি না যায় তো ইয়াকো 3 দি না যায় তো 4 দিও না যায় 5 দি যাব 5 7 গুণ কিমান 35 তো লিখি লোৱা 2 into 2 into 5 into 7 এতিয়া আমি কি কৰিলো 140 ক মৌলিক সংখ্যাৰ গুণফল হিচাপে লিখিলো তো 2 আমাৰ কি হয় মৌলিক সংখ্যা হয় 5 আমাৰ মৌলিক সংখ্যা হয় তেনেকৈ 7 আমাৰ মৌলিক সংখ্যা হয় তো ইয়াক আমি এনেকৈও লিখিব পাৰিম 2 কেইটা আছে দুটা আছে এটা 2 দুটা 2 তো 2 ৰ পাৱাৰ 2 2 স্কয়াৰ into 5 into 7 যদি পাৱাৰ একো নাই 1 পাৱাৰ লগাই দিবও পাৰা নলগালেও একো নাই তো আমি এটা কোৱেশ্চনটো সলিউশন কৰিলো তো কোৱেশ্চন নম্বৰ 2 ত চাই লোৱা কি আছে কোৱেশ্চন নম্বৰ 2 তোমালোকে নিজে কৰিবা নেকি 156 আছে সহজ আছে কৰি লবা কোৱেশ্চন নম্বৰ 3 টো আমি কৰি লম 3 টো কি আছে 3825 3 নম্বৰত দি আছে 3825 চাই লোৱা কোৱেশ্চন নম্বৰ 1 ৰ 3 ত কি দিয়া আছে 3825 এতিয়া কি কৰিম ইয়াৰ আমি ফেক্টৰ ওলাম তো চাই লোৱা 3825 ইয়াৰ আমি কি ওলাম মৌলিক ফেক্টৰটো ওলাম কেনেকৈ ওলাম তোমালোকে জানাই চাই লোৱা এতিয়া ইয়াক 2 দি ডিভাইড যাব নেকি 2 দি ডিভাইড না যায় কাৰণ ইউনিট ডিজিট এককৰ স্থানৰ অংকটো কি আছে 5 আছে অযুগ্ম সংখ্যা আছে ইয়াক কি দি যাব 5 দি যাব কিন্তু 5 ৰ পৰা কম মানে কোনোবা সংখ্যা আছে নেকি যে ইয়াক যায় হৰণটো তো হেতু চাইলাম 3 দি যাব নেকি হেতু চাইলাম তো 5 2 7 8 7 15 16 17 18 তো এই সংখ্যাটোৰ অংক কেইটা আমি যোগ কৰিলো যোগ কৰাৰ পিছত আমাৰ ৰিজাল্টটো কি আহিল 18 তো এই 18 ক 3 দি জানে না যায় যায় 3 6 গুণ 18 তো ইয়াকো 3 দি ডিভাইড যাব তো 3 দি কৰি লোৱা 3 গুণ 3 3 2 গুণ 6 থাকিল কিমান 2 ইফালে গলে 22 3 7 গুণ 21 থাকিল কিমান 1 15 3 5 গুণ 15 এতিয়া আকৌ 3 দি যাব নেকি চাই লোৱা 7 5 কিমান 12 13 14 একে 15 তো 15 को 3 দি ডিভাইড যায় তো ইয়াকো 3 দি ডিভাইড যাব কৰি লোৱা 3 4 গুণ 12 3 2 গুণ 6 3 5 গুণ 15 এতিয়া আকৌ চাই লোৱা 5 2 7 7 আৰু 4 কিমান 11 তো 11 ক 3 দি হৰণ যায় নেকি 11 ক 3 দি হৰণ না যায় তো ইয়াকো 3 দি হৰণ না যায় তো 5 দি যাব চাই লোৱা 5 8 গুণ কিমান 40 5 8 গুণ 40 5 5 গুণ 25 আকৌ 5 দি যাব চাই লোৱা এতিয়া চাই 5 গুণ 5 থাকিল কিমান 3 5 7 গুণ 35 তো ইয়াক আমি কেনেকৈ লিখিব পাৰিম 3 into 3 into 5 into 5 into 17 3 কেইটা আছিল এটা দুটা 7 5 কেইটা আছিল এটা দুটা তো 17 এটা এই কেইটা আমি কি কৰিলো মাল্টিপ্লাই তো এতিয়া চাই লোৱা 3 into 3 মানে কিমান 3 ৰ স্কয়াৰ লিখিব পাৰিম 3 দুটা আছে তো 5 into 5 মানে কিমান 5 ৰ স্কয়াৰ লিখিব পাৰিম আৰু আমাৰ কি থাকিল 17 তো ইনটু কিমান 17 তো এইখিনি আমাৰ কি হয় সলিউশন কোৱেশ্চন নম্বৰ 3 1 ৰ 3 তো বাকি কেইটা পাৰিবে কি জান ইজি আছে তো কোৱেশ্চন নম্বৰ কিবা চাই দিম নেকি কোৱেশ্চন নম্বৰ 5 টো চাই লোৱা 5 টো চাই লোৱা কোৱেশ্চন নম্বৰ 5 টো 1 ৰ 5 টো চাই লোৱা 1 ৰ 5 টো কেনেকৈ কৰিম চাই লোৱা তো 4 টো তোমালোকে কৰি লবা 5 টো চাই লোৱা 5 1 ৰ 5 টো কিমান দি আছে আমাক দি আছে 7 4 2 9 তো 7429 7429 কি কৰা ডিভাইড কৰা কি দি যাব চাই লোৱা এটো 9 7429 এতিয়া চাই লোৱা লাষ্টত 9 দেখা পাইছো মানে অযুগ্ম সংখ্যা হয় 2 দি না যায় তো 3 দি যাব নেকি চাই লও 9 আৰু 2 11 11 আৰু 4 15 15 আৰু 7 কিমান হ'ব 22 তো 22 ক 3 দি না যায় তো এইটো সংখ্যাকো 3 দি না যায় তো 4 দি তো না যায় 9 আছে লাষ্টত তো 5 দিও না যায় 5 দি হৰণ যোৱাৰ কাৰণে হয়তো 0 হ'ব লাগিব নহলে 5 হ'ব লাগিব এইটো ইউনিট ডিজিটটো এককৰ স্থানৰ অংকটো 5 দিও না যায় 6 দি যাব নেকি 6 দি না যায় যদি 3 দি যোৱা নাই 6 দি না যায় 6 দি যদি যাব লাগে
যদি 6 দি ডিভাইড যাব লাগে ইয়াক 2 দিও ডিভাইড যাব লাগিব আৰু 3 দিও ডিভাইড যাব লাগিব 2 3 গুণ 6 হয়নে নহয় তো 3 দি যেহেতু ইয়াক ডিভাইড যোৱা নাই তো 6 দি না যাব 7 দি চাই ল 7 দি যাব নেকি চাই ল 7 গুণ 7 নাযায় 7 দি নাযায় এতিয়া 8 দি চাই ল 8 দিও নাযায় যদি 4 দি যোৱা নাই 8 দিও নাযায় 8 মানে 4 দুগুণ 8 4 এ যাব লাগিব 2 এ যাব লাগিব তেতিয়াহে 8 এ যাব 9 9ও নাযায় যদি 3 দি যোৱা নাই 9ও নাযায় 10ও নাযায় 11 চাই ল 11 নাযায় 12ও নাযায় 13ও নাযাব 14 নাযায় 16 15ও নাযাব 17 চাই ল 17 17 17 যাব 70 এ হৰণ যাব 17 এ হৰণটো যাব চাই ল 17 4 গুণ কিমান 68 থাকিল কিমান 62 17 3 গুণ 51 তো থাকিল কিমান 11 119 17 7 গুণ 119 তো এতিয়া 17 যাব নেকি চাই ল 17 না যায় 18 না যায় 19 এ যাব চাই ল 19 এ 19 দুগুণ 38 তো থাকিল কিমান 5 57 19 3 গুণ 57 তো হৈ গল তো ইয়াক আমি কি লিখিব পাৰিম 17 into 19 into 23 এইটো শেষ 17 ৰ মৌলিক সংখ্যা এইটো মৌলিক সংখ্যা এইটো মৌলিক সংখ্যা এতিয়া চাই ল তোমালোকে মৌলিক সংখ্যা মানে বুজি পোৱা নাই নেকি মৌলিক সংখ্যা মানে যদি বুজি পোৱা নাই চাই ল যদি তোমালোকক সংখ্যা ওপৰত যদি ভিডিওটো লাগে তোমালোকৰ যেটো এটো চেপ্টাৰত বাস্তৱ সংখ্যা বুলি দি আছে কিন্তু বাস্তৱ সংখ্যা পৰিমেয় সংখ্যা অখণ্ড সংখ্যা এবিলাক একো দিয়া নাই খালি এইচএফ আৰু এলসিএমৰ পৰা আৰম্ভ কৰিছে সেই কাৰণে আমি কি কৰিলো এইচএফ আৰু এলসিএমৰ কনসেপ্টখিনি শিকিখিনি এক্সাৰসাইজটো কৰি আছো যদি তোমালোকক সংখ্যাৰ বিষয়ে অখণ্ড সংখ্যা মানে কি হয় বাস্তৱ সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা দশমিক সংখ্যাটো কোন কেইটা দশমিকটো পৰিমেয় সংখ্যা হয় বা কোন কেইটা দশমিক সংখ্যাটো পৰিমেয় সংখ্যা নহয় এইকেইটা যদি কনসেপ্টটো একদম বিল্ড কৰিব বিচাৰে সংখ্যাৰ ওপৰত তেতিয়া তোমালোকে কমেন্ট কৰিবা এই ভিডিওৰ তলত তোমালোকৰ একদম মোটামুটি 1 ঘণ্টা মানৰ ভিডিও হ'ব একদম কনসেপ্টটো ক্লিয়াৰ হ'ব সংখ্যাৰ ওপৰত তো কমেন্টটো কৰিবা যদি লাগে ভিডিওটো তো হেতু শেষ এতিয়া মৌলিক সংখ্যা মানে জানিব লগা নেকি যেটো মৌলিক সংখ্যা বুলি মই কৈ আছো তো যি সংখ্যাৰ যি কেইটা সংখ্যাৰ বা যি সংখ্যাৰ বা জীৱৰ সংখ্যাৰ উৎপাদকত 1 আৰু সংখ্যাটো নিজে থাকে 1 আৰু সংখ্যাটো নিজে থাকে তাৰ মানে জীৱৰ সংখ্যাক 1 আৰু নিজে কমপ্লিট কৈ ডিভাইড যায় হেকেটা সংখ্যা আমাৰ কি হয় মৌলিক সংখ্যা সাপোজ ধৰা 1 টো মৌলিক সংখ্যা হয় নেকি 1 টো আমাৰ মৌলিক সংখ্যা নহয় কাৰণ 1 ৰ উৎপাদকত কি আছে অনলি 1 আছে আমাৰ কেইটা উৎপাদক লাগে মৌলিক সংখ্যা হোৱাৰ কাৰণে দুটা উৎপাদক লাগে এটা 1 লাগে আৰু এটা কি নিজে লাগে তো 1 মৌলিক সংখ্যা নহয় এতিয়া চাই ল 2 মৌলিক সংখ্যা নেকি 2 আমাৰ এটা মৌলিক সংখ্যা কাৰণ 2 ৰ উৎপাদকত কি আছে 1 আছে আৰু কিমান আছে 2 আছে 1 ও এটা উৎপাদক হয় 2 2 ও এটা উৎপাদক হয় উৎপাদক মানে কি 1 এ দিও ইয়াক কমপ্লিট কৈ ডিভাইড যায় আৰু 2 এ দিও ইয়াক কমপ্লিট কৈ ডিভাইড যায় 2 আমাৰ এটা কি হয় মৌলিক সংখ্যা সকলোতকৈ সৰু মৌলিক সংখ্যাটো কি হয় 2 তেনেকৈ 3 ও আমাৰ এটা মৌলিক সংখ্যা কাৰণ 3 ৰ দুটা ফ্যাক্টৰ আছে বা দুটা উৎপাদক আছে 1 এ দি ডিভাইড যায় আৰু 3 দি ডিভাইড যায় তো দুটা আছে এটা 1 আছে আৰু এটা কি নিজে আছে তো 3 ও আমাৰ এটা কি হয় মৌলিক সংখ্যা তেনেকৈ যদি মই 4 বুলি কম 4 মৌলিক সংখ্যা হয় নেকি 4 আমাৰ মৌলিক সংখ্যা নহয় ইয়াক 1 আছে উৎপাদক ইয়াৰ উৎপাদকটো 1 আছে 2 ও আছে আৰু 4 উৎপাদক কেইটা হল ইয়াক 1 এ দিও সম্পূৰ্ণকৈ ডিভাইড যায় 2 ও দিও সম্পূৰ্ণকৈ ডিভাইড যায় আৰু 4 দিও সম্পূৰ্ণকৈ ডিভাইড যায় তো ইয়াৰ উৎপাদক কেইটা থাকিল 3টা তো আমাৰ মৌলিক সংখ্যা হোৱাৰ কাৰণে কেইটা উৎপাদক লাগিছিল দুটা উৎপাদক লাগিছিল এটা হি নিজে আৰু এটা 1 ইয়াৰ তিনটা উৎপাদক আছে তাৰ মানে এটা মৌলিক সংখ্যা নহয় যদি মৌলিক সংখ্যা হি এটা নহয় কি সংখ্যা হয় এটা যৌগিক সংখ্যা হয় যৌগিক সংখ্যা কো কাক কয় যি সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে তাক আমি কি কম যৌগিক সংখ্যা বুলি কম দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব এক দুটাতকৈ বেছি উৎপাদক আছে না নাই দুটাতকৈ বেছি উৎপাদক আছে তো এটা কি হয় যৌগিক সংখ্যা তেনেকৈ যদি মই কম 6 6 ও আমাৰ যৌগিক সংখ্যা হয় কাৰণ ইয়াৰ উৎপাদক 1 আছে 2 আছে 3 আছে আৰু 6 আছে তো 4টা আছে ইয়াৰ উৎপাদক তো 6 এটা আমাৰ কি হয় যৌগিক সংখ্যা দুটাতকৈ বেছি উৎপাদক আছে তো বুজি পাইছা চাগে নেক্সট কোৱেশ্চনটো আমি কৰিলো যদি তোমালোকক একদম কমপ্লিট ভিডিও লাগে নাম্বাৰৰ ওপৰত সকলো নাম্বাৰৰ ওপৰত তেতিয়া তোমালোকে কমেন্ট কৰিবা একদম কনসেপচুৱেল ভিডিওটো পাই যাবা তো চাই ল নেক্সট কোৱেশ্চনটো চাই ল নেক্সট কোৱেশ্চনটো কিমান কোৱেশ্চন নম্বৰ আমি কিমান কৰিম কোৱেশ্চন নম্বৰ 2 কৰিম কোৱেশ্চন নম্বৰ 2 ৰ 1ত কি দি আছে চাই ল কোৱেশ্চন নম্বৰ 2 ত আমাক দি আছে তলৰ অখণ্ড সংখ্যা কেইজোৰ লসাগু আৰু গসাউ উলিওৱা সত্যাপন কৰা যে লসাগু * গসাউ = সংখ্যা দুটাৰ গুণফল বা সংখ্যা দুটাৰ পূৰণফল আমি আগতে কনসেপ্টত কৰি আছো তথাপিও কৰিলাম এটা দুটা তো কোৱেশ্চন নম্বৰ 2 ৰ 1 টো চাই ল কোৱেশ্চন নম্বৰ 2 ৰ 1 টো চাই ল কোৱেশ্চন নম্বৰ 2 ৰ 1ত কি দি আছে এটা দি আছে 26 আৰু এটা দি আছে 91 তো
তো আমাক কি ওলাব দিছে এই দুটা সংখ্যাৰ এলচিএম আৰু এইচচিএফ টো ওলাব দিছে তো ওলাই লোৱা মৌলিক উৎপাদকীকৰণ ইউজ কৰিম তো 26ৰ 2 2 গুণ 2 2 3 গুণ 6 তো 26ক আমি কি লিখিব পাৰিম 2 * 13 বুলি লিখিব পাৰিম তেনেকৈ 91ক আমি কেনেকৈ লিখিব পাৰিম মৌলিক সংখ্যাৰ গুণফল হিচাপে লিখিব লাগিব তো 7 দি যায় 7 গুণ 7 7 3 গুণ 21 ইয়াক আমি লিখিব পাৰিম 7 * 13 তো আমাক কি লাগে এই দুটা সংখ্যাৰ এইচচিএফ আৰু এলচিএম টো লাগে তো এইচচিএফ কেনেকৈ ওলাবা এইচচিএফ কাৰ 26 আৰু কিমান 91ৰ এইচচিএফ কি হ'ব মই তোমালোকক কি কৈছিলো এইচচিএফত যেটো মিলা আছে সেইটোৰ পাৱাৰটো কম পাৱাৰ আহিব মানে মিলাটো আহিব ইয়াতেও 13 আছে ইয়াতেও 13 আছে তো কমন কি আছে 13 তো এইচচিএফ কি হল 13 কাৰ 26 আৰু 91ৰ তাৰ মানে 13 টোৱে এনেকুৱা এটা সংখ্যা হয় এনেকুৱা এটা সবতকৈ ডাঙৰ সংখ্যা হয় যেটোৱে 26 আৰু 91ক কমপ্লিটকৈ হৰণ যায় তাতকৈ আৰু 13 তকৈ ডাঙৰ সংখ্যা এটাও নাই যিয়ে 26 আৰু 91ক দুটাকে কমপ্লিটলি হৰণ যায় এতিয়া চাইবা তো তেনেকৈ আমি কি উলাম এলচিএম উলাম এলচিএম কিমানৰ 26 আৰু 91ৰ এলচিএম উলাম তো এলচিএম তোমালোকে কেনেকৈ উলাবা যেটো মিলা আছে হেতুটো লবই লাগিব 13 যেটো মিলা নাই কমন যেটো নাই হেকিটাও লব লাগিব এতে 2 কমন আছে নেকি নাই ইয়াতে 2 নাই তো 2ও লব লাগিব ইয়াতে 7 আছে ইয়াতে 7 আছে নেকি নাই হেতু 7ও লব লাগিব তাৰ মানে এলচিএমত আমি কি কৰিম যেটো কমন আছে কমনটো লমেই আৰু যদি কমন নাই হেকিটাও লম যদি কমনত পাৱাৰ বেছি থাকা আছে তো পাৱাৰ বেছি থাকা লম ইয়াতে তো কমনত এটাই পাৱাৰ আছে ইয়াতেও পাৱাৰ 1 আছে ইয়াতেও পাৱাৰ 1 আছে তো পাৱাৰ 1 এ ললো যদি ইয়াতে 13 ৰ পাৱাৰ 2 ইয়াতে 13 ৰ পাৱাৰ 1 থাকিলা তেতিয়া আমি 13 ৰ পাৱাৰ 2 ললো হয় মানে পাৱাৰটো বেছি লম তো চাইবা 7 গুণ 14 আৰু 13 13 14 মাল্টিপ্লাই কৰা 13 আৰু 14 তো চাইবা 13 4 গুণ 52 তো 2 হাতত কিমান গল 5 14 গুণ 14 আৰু সৰি 13 গুণ 13 আৰু 5 কিমান 18 182 তো আমাৰ 182 কি আহিল এলচিএম আহিল 182 এনেকুৱা এটা সংখ্যা হয় যাক 26 আৰু 91 এ এনেকুৱা এটা সবতকৈ সৰু সংখ্যা হয় যাক 26 আৰু 91 এ কমপ্লিটকৈ হৰণ যায় তো হেতুই মানে এলচিএম হয় তো এইচচিএফ ওলালো এলচিএম ওলালো এতিয়া আমি কি কৰিম এইচচিএফ * এলচিএম = সংখ্যা দুটাৰ পূৰণফল বুলি প্ৰমাণ কৰিব দিছে তো চাইবা এতে কি ওলাই লোৱা এইচচিএফ * এলচিএম ওলাই লোৱা কি হ'ব চাইবা এইচচিএফ আমাৰ কি আছিল 13 লিখি লোৱা 13 ইনটু এলচিএম কিমান আছে 182 তো লিখি লোৱা 182 তো মাল্টিপ্লাই কৰা তো কিমান হ'ব চাই লোৱা 182 * 13 কিমান 182 আৰু 13 তো মাল্টিপ্লাই কৰা 3 2 গুণ 6 8 3 গুণ 24 4 হাতে গলে 2 3 গুণ 3 4 5 2 গুণ 2 8 গুণ 8 1 গুণ 1 তো 6 4 আৰু 2 6 8 5 কিমান 13 13 3 হাতে গলে 1 तो 1 1 2 2 3 6 तो किमान ওলাল 2 3 6 কিমান ওলাল 2 3 6 তেনেকৈ আমি কি কৰিম সংখ্যা দুটাৰ পূৰণফল ওলাম সংখ্যা দুটাৰ পূৰণফল ওলাম তো চাই লোৱা যদি আমি সংখ্যা দুটাৰ পূৰণফল ওলাম পূৰণফলটো কি হ'ব সংখ্যা দুটা কি আছে এটা 26 আৰু এটা 91 তো কি কৰিম সংখ্যা দুটাৰ পূৰণফল ওলাম সংখ্যা দুটাৰ পূৰণফল বা গুণফল বুলি লিখিব পাৰা তোমালোকে কি হ'ব চাই লোৱা এটা সংখ্যা আছে 26 আৰু এটা সংখ্যা আছে 91 তো দুটা মাল্টিপ্লাই কৰা 26 আৰু 91 26 আৰু 91 টো কি কৰা মাল্টিপ্লাই 6 গুণ 6 2 গুণ 2 9 6 গুণ 54 और 4 হাতে গলে 5 9 গুণ 18 আৰু 5 23 তো চাই লোৱা 6 6 2 3 2 3 6 6 2 3 6 তার মানে আমি ইয়াৰ পৰা কি দেখা পাইছো এইচচিএফ * এলচিএম যিমান হয় সংখ্যা দুটাৰ পূৰণফল সিমানে হৈছে তো প্ৰমাণ হৈ গল আমাৰ তো ইয়াতে আমি লিখিব পাৰো therefore এইচচিএফ * এলচিএম = সংখ্যা দুটাৰ পূৰণফল শেষ এটোৱে তোমালোকক কৰিব দিছে কোৱেশ্চন নম্বৰ 2 টুৰ 1 টু কৰিলে এটা টুৰ 2 আৰু টুৰ 3 টো তোমালোকে নিজে কৰিব পাৰা একে ধৰণৰ অংক হয় তো নেক্সট কোৱেশ্চনটো আমি কৰিলাম কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 কি কৰিব দিয়া আছে চাই লোৱা
কুৱেশ্যন নম্বৰ 3 কি কৰিব দিয়া আছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাউ উলিওৱা এতিয়া আমাৰ তিনিটা সংখ্যা দিয়া আছে এতিয়ালৈকে আমি কি কৰিছিলোঁ দুটা সংখ্যাৰ লসাগু আৰু গসাউটো ওলাব শিকিছিলোঁ এতিয়া আমাক তিনিটা সংখ্যাটো দিয়া আছে তিনিটা সংখ্যাৰ আমি কেনেকৈ ওলাম চাইলা তো কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 ৰ 1 2 কি দিয়া আছে চাইলা 1 ত দিয়া আছে 12 15 আৰু 21 এটা দিয়া আছে 12 আৰু এটা দিয়া আছে 15 আৰু এটা দিয়া আছে 21 तो रूल सेम है तो कर लो 12 12 2 6 गुण 12 2 3 गुण 6 तो 12 का आम के लिखिब पारिम 2 पावर 2 2 दुटा আছে इनटू 3 पावर 1 যদি পাওয়ার দুটা নাই এটাই আছে তো 1 তো তেনেকৈ 15 কৰি লো 15 কেনেকৈ কৰিবা 3 5 গুণ 15 3 পাवर 1 इनटू 5 ৰ পাवर কিমান 1 এটো 1 1 নিদিলেও হয় কিন্তু তোমালোকক বুজাবৰ কাৰণে 1 1 দি আছে তো এতিয়া কো কৰিলো 21 21 21 ক 3 7 গুণ 21 তো এটো কিমান হল 3 ৰ পাवर 1 ইনটু 7 ৰ পাवर 1 এতিয়া আমি কি ওলাম HCF ওলাম কাৰ 12 15 আৰু 21 ৰ HCF টো ওলাই লম চাইলো HCF ওলাম কিমানৰ 12 ৰ 15 ৰ আৰু 21 ৰ HCF টো ওলাই লম তো HCF মানে কি হৈছে মিলাটো ওলাম হাইয়েস্ট কমন ফ্যাক্টৰ হয় তিনটাতে কমন থাকিব লাগিব আৰু পাৱাৰটো কম এতে 3 ৰ পাৱাৰ 1 আছে ইয়াতেও 3 ৰ পাৱাৰ 1 আছে ইয়াতেও 3 ৰ পাৱাৰ 1 আছে তিনটাতে আছে তো 3 ৰ পাৱাৰ 1 টো আমাৰ আহি যাব এতিয়া 7 ৰ পাৱাৰ 1 আছে ইয়াতে আছে নেকি নাই তো নাহিব 5 ৰ পাৱাৰ 1 তিনটাতে আছে নেকি নাই মানে একদম মিলাটো আহিব তাৰ মানে আমাৰ HCF টো কি হল 3 কাৰ 12 15 আৰু 21 ৰ HCF টো 3 ৰ পাৱাৰ 1 মানে কিমান 3 এইটো 3 টো আমাৰ HCF তেনেকৈ যদি আমি LCM টো লব বিচাৰো আৰে ভাই কি লিখি আছে LCM कार 12 15 আৰু 21 ৰ আমি কি উলাম LCM উলাম LCM উলাম কি হ'ব LCM টো চাইলো 12 15 আৰু 21 ৰ তো কমন টো আহিবই কমন টো কি আছে 3 3 3 3 ৰ পাৱাৰ 1 পাৱাৰ টো বেছি আহিব বেছিও 1 আছে কমও 1 আছে তো 1 আহিব ইনটু নিমিলাকে এটা গোটে আহিব ইয়াতে 7 ৰ পাৱাৰ 1 আছে এটো 7 ৰ পাৱাৰ 1 আহিব ইনটু ইয়াতে 5 ৰ পাৱাৰ 1 আছে এটো আহিব 5 ৰ পাৱাৰ 1 ইয়াতে 2 স্কয়াৰ আছে এটো 2 স্কয়াৰ হৈ যাব নিমিলাখিনি গোটেখিনি আমাৰ কি হ'ব আহি যাব তো চাইলো 7 3 গুণ 21 ইনটু 5 দুগুণ ও সরি 2 দুগুণ 4 5 4 গুণ 20 তো 21 দুগুণ কিমান 42 তো 420 তো 420 টো আমাৰ কি আহিল LCM কাৰ 12 15 আৰু 21 ৰ LCM 420 তো এনেকৈ আমি ওলাম এতিয়া তোমালোকৰ মনত এটা কোৱেশ্চনটো আহিব পাৰে তোমালোকৰ মনত কোৱেশ্চনটো কি আহিব পাৰে এতিয়া আমি কি কৰিছিলো দুটা সংখ্যাৰ যদি আমি LCM আৰু HCF উলাইখিনি LCM * HCF টো কৰিছিলো তেতিয়া কি আহিছিল সংখ্যা দুটাৰ পূৰণ ফলৰ লগত সমান আহিছিল কিন্তু যদি সংখ্যাটো তিনিটা থাকে তেতিয়া তিনিটা সংখ্যাৰ HCF আৰু LCM ৰ পূৰণ ফলটো সংখ্যা তিনিটাৰ পূৰণ ফলৰ লগত ইকুৱেল নহবও পাৰে মানে কিছুমান থাকে মানে কিছুমান নহব পাৰে মানে এটো হ'ব বুলি মানে নহয় আৰু নহব এতিয়া চাই লোৱা কিন্তু যদি দুটা সংখ্যা থাকে যিকোনো সংখ্যা হোক হিয়তৰ LCM * HCF টো সংখ্যা দুটাৰ পূৰণ ফলৰ লগত ইকুৱেল হ'ব কিন্তু তিনটাৰ ক্ষেত্ৰত এইটো কি নহয় ইকুৱেল নহয় এতিয়া চাই লোৱা কোৱেশ্চন নম্বৰ কিমান কৰিম কোৱেশ্চন নম্বৰ 4 কৰিম কোৱেশ্চন নম্বৰ 3 টো বাকি কেটা কৰি লবা কোৱেশ্চন নম্বৰ 4 টো কৰিম কোৱেশ্চন নম্বৰ 4 ত কি দিয়া আছে গখাউ 306 আৰু 657 306 আৰু 657 ৰ গখাউ 9 বুলি দিয়া আছে তেনেকৈ তেন্তে আমি লসাগু ওলাব লাগিব ভেৰি ইজি চাইলো আমাক কি দিয়া আছে কোৱেশ্চন নম্বৰ 4 ত আমাক কি দিয়া আছে কোৱেশ্চন নম্বৰ 4 ত দিয়া আছে গখাউ HCF গখাউ মানে কি হাইয়েস্ট কমন ফ্যাক্টৰ HCF হয় কিমানৰ 306 আৰু 306 আৰু 657 ৰ গখাউ কিমান দিয়া আছে 9 তো আমাক কি ওলাব দিছে লসাগু ওলাব দিছে কাৰ সেই দুটা নাম্বাৰ আৰু সেই দুটা সংখ্যাৰে এই দুটা সংখ্যাৰে লসাগু ওলাব দিছে এতিয়া আমি কি জানো আমি জানো LCM * HCF = সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি আছে এইটো এটা সংখ্যা আৰু এইটো এটা সংখ্যা তো 306 306 * 657 তো আমি কি কৰিলো পূৰণ কৰিলো এতিয়া চাইলো আমাক এতিয়া HCF দিয়ে আছে কিমান 9 বুলি দিয়ে আছে তো LCM implies LCM into HCF মানে কিমান দিয়া আছে 9 লিখি দিয়া 9 = 306 into 657
তো ইয়াৰ পৰা চাই লোৱা LCM ইকুৱেল টু এইটো 9 টু মাল্টিপ্লাই হৈ আছে, ইফালে ল'লে কি হ'ব ডিভাইড হৈ যাব, তো 9 আহি যাব তলত, তো 306 ইনটু 657, যদি 9 দি মই ইয়াক কাটি দিম চাই লোৱা 9 কিমান বাৰ 9 7 গুণ 63, তো থাকিল কিমান 2 27, 9 3 গুণ 27, তো 73 ইনটু 306 কৰি লোৱা 306 ইনটু 73, 6 3 গুণ 18 8 হাতে গ'লে 1 3 0 গুণ 0 1 3 3 গুণ 9, 7 6 গুণ 42 2 হাতে গ'লে 4 7 0 গুণ 0 4 7 3 গুণ 21, তো 8 2 1 3 9 আৰু 4 কিমান 13 3 হাতে গ'লে 1, তো 21 1 22, 2 2 3 3 8 2 2 3 3 8, টু আমাৰ কি হয় এইটো হয় আমাৰ LCM কাৰ এই দুটা সংখ্যাৰ LCM, তো এনেকৈ ওলাব পাৰা। তেতিয়া মই তোমালোকক কৈছোঁ যদি তোমালোকক তিনিটাটো দি দিয়ে এটাটো আৰামছে আমি ওলাব পাৰিম, আমাক সংখ্যা দুটাও দিছে আৰু HCFও দিছে, LCMটো আমি আৰামছে ওলাব পাৰিম কেনেকৈ সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু LCM ইনটু HCF, সেই ফৰ্মুলাটো ইউজ কৰি এইখিনি। তো চাই লোৱা নেক্সট কুৱেশ্যনটো, নেক্সট কুৱেশ্যন কুৱেশ্যন নম্বৰ কিমান আহিব কুৱেশ্যন নম্বৰ আহিব তোমালোকৰ 5, কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 5ত কি দিয়া আছে চাই লোৱা, পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত মানে যিকোনো স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6ৰ পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰেনে বুলি কৈছে। এতিয়া 0 অংকৰে শেষ হ'ব পৰা সংখ্যাটো কি হয় 10 হ'ব পাৰে, 10টো 0 অংকৰে শেষ হৈছে, তেনেকৈ 110 হ'ব পাৰে, 110ও 0 অংকৰে শেষ হৈছে, তেনেকৈ 100 হ'ব পাৰে, 100 0 অংকৰে শেষ হৈছে, তেনেকৈ 240 হ'ব পাৰে, 240 কি হৈছে 0 অংকৰে শেষ হৈছে। এতিয়া মই যদি তোমালোকক কম 0 অংকৰে যিকোনো সংখ্যা যদি শেষ হ'ব লাগে তেতিয়া তাৰ উৎপাদকত কি হ'ব লাগিব 10 উৎপাদকত হ'ব লাগিব, মানে ইয়াৰো উৎপাদক 10 হয় 10ৰে ডিভাইড যাব, ইয়াৰো উৎপাদক 10 হয় 10ৰে ডিভাইড যাব, ইয়াৰো উৎপাদক 10 হয় 10ৰে ডিভাইড যাব, ইয়াৰো উৎপাদক 10 হয় 10ৰে ডিভাইড যাব। যিকোনো সংখ্যা যদি 0 অংকৰে শেষ হ'ব লাগে তাক 10ৰে ডিভাইড যাবই লাগিব, তাৰ মানে 10টো এটা তাৰ উৎপাদক হ'ব লাগিব, সেইটো কথাটো ক'ব খুজি আছোঁ। তো এতিয়া চাই লওঁ লিখি ল'ম সেই কথাখিনিকে আমি কি কৰিম লিখি ল'ম। কুৱেশ্যন নম্বৰ কিমান কুৱেশ্যন নম্বৰ 5, যদি কোনো সংখ্যা বা যিকোনো সংখ্যা লিখি দিম হৈ যাব, যদি কোনো সংখ্যা 0ৰে 0ৰে শেষ হ'ব লাগে শেষ হয় তেন্তে তাৰ উৎপাদকত 10 সংখ্যাটো থাকিব লাগিব, 10 সংখ্যাটো থাকিব লাগিব 10 সংখ্যাটো থাকিব লাগিব। এতিয়া 10 সংখ্যাটো থাকিব লাগিব মানে কি 10 therefore 10 সংখ্যাটো থাকিব লাগিব মানে 10 মানে কি 2 into 5, 10 থাকিব লাগিব মানে 2 আৰু 5 থাকিব লাগিব, 2 into 5 থাকিব লাগিব। এতিয়া চাই লোৱা আমাৰ 6ৰ পাৱাৰ nক আমি কেনেকৈ লিখিব পাৰিম 2 into 3ৰ পাৱাৰ n বুলি লিখিব পাৰিম, ইয়াকে আমি যদি ব্ৰেক কৰি দিম 2ৰ পাৱাৰ n into 3ৰ পাৱাৰ n লিখিব পাৰিম। এতিয়া ইয়াতে 2 আছে আৰু 3 আছে, কি আছে 2 আছে আৰু 3 আছে, কিন্তু আমাৰ 5 আছে নেকি 5 নাই, তো আমাৰ কি থাকিব লাগিছিল 2 আৰু 5 দুয়োটাই থাকিব লাগিছিল, তো 5 নাই, তো 0ৰে শেষ নহ'ব। তো লিখিব পাৰা ইয়াত 6ৰ পাৱাৰ nৰ উৎপাদকত 2ৰ পাৱাৰ n into 3ৰ পাৱাৰ n আছে, কিন্তু এইটো লিখিব নালাগে 3ৰ পাৱাৰ n বুলি, 2ৰ পাৱাৰ n আছে কিন্তু আমাক 2 আৰু 5 লাগে, ইয়াতে n বুলি কিবা ভাবিছে নেকি 10ৰ পাৱাৰ 1 বুলি ক'লে 2ৰ পাৱাৰ 1 5ৰ পাৱাৰ 1 হ'ব, এইটোৱে n, এই কনফিউজন নহ'বা, কিন্তু আছে 2ৰ পাৱাৰ n আছে কিন্তু 5ৰ পাৱাৰ n নাই, therefore 6n সংখ্যাটো
শূন্যৰে শেষ হ'ব নোৱাৰে শেষ হ'ব নোৱাৰে বুজি পাইছা চাগে এইটো মোস্ট ইম্পৰ্টেণ্ট আৰু ইজি কুৱেশ্যন হয় তো নেক্সট কুৱেশ্যনটো চাই লোৱা Question number 6. Question number 6 ত কি দিয়া আছে চাই লোৱা question number 6 ত দিয়া আছে 7 into 11 into 13 plus 13 আৰু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা হয় বুলি কৈছে এতিয়া যৌগিক সংখ্যা হোৱাৰ কাৰণে কি হ'ব লাগিব তাৰ উৎপাদকটো দুটাতকৈ বেছি হ'ব লাগিব যদি এই সংখ্যা দুটাৰ আমি উৎপাদকটো দুটাতকৈ বেছি দেখাই দিব পাৰো তেতিয়া আমি ক'ব পাৰিম যে এইটো যৌগিক সংখ্যা হয় বুলি চাই লোৱা তো question number 6 কি দিয়া আছে প্ৰথমে 7 into 11 into 13 plus 13 এতিয়া ইয়াৰ আৰু ইয়াৰ পৰা কিবা কমন আছে নেকি 13 কমন আছে যদি 13 কমন লম এটা থাকিব 7 into 11 13 টো গেল প্লাস ইয়াৰ পৰা 13 গেল মানে কি থাকিব এক পদ্ধতি না থাকে 1 থাকিব 13 13 into 1 বুলি লিখিব পাৰো 13 হয় তো 1 থাকিব ইয়াতে তো চাই লোৱা এতিয়া এটো কি হ'ব 13 into 11 into 7 মানে কিমান 77 plus 1 ইয়াক আমি লিখিব পাৰিম 13 into 77 plus 1 মানে কিমান 78 ইয়াৰ লগত যদি আমি 1 মাল্টিপ্লাই কৰিম কিবা হ'ব নেকি কিবা একো নহয় কাৰণ 1 মাল্টিপ্লাই কৰিলে হেতুই হয় তাৰ মানে আমি এই সংখ্যাটোক আমি কি লিখিব পাৰিছো এনেকৈ লিখিব পাৰিছো তাৰ মানে ইয়াৰ উৎপাদকত কি আছে 13 আছে 78 আছে আৰু 1 আছে এতিয়া মৌলিক সংখ্যা যদি হয় তেতিয়া দুটা উৎপাদক থাকিব লাগিছিল এটা 1 আৰু এটা নিজে তো উৎপাদকত কেইটা সংখ্যা আছে তিনটা সংখ্যা আছে যদি তিনটা সংখ্যা আছে তেতিয়া ই এটা কি সংখ্যা হয় যৌগিক সংখ্যা হয় উৎপাদকত তিনটা সংখ্যা আছে তো যৌগিক সংখ্যা নেক্সট তো তেনেকৈ 7 into 6 into কি আছে 7 into 6 into 5 into 4 into 3 into 2 into 2 into কি কৰি আছো মই অলপ ডাঙৰ কৰি লিখিম 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 এতে ইয়াৰ পৰা 5 কমন লোৱা কি থাকিব 7 into 6 into 5 to গেল কমন 4 4 into 3 into 2 এগুণ 2 plus 5 এতিয়া কৰা 3 দুগুণ 6 6 4 গুণ 24 7 6 গুণ 42 5 into 42 into 24 কৰা এই গোটেইখিনি মাল্টিপ্লাই কৰা 42 into 24 কৰা চাই লোৱা 2 3 গুণ 6 6 4 গুণ 24 6 7 গুণ 42 তো 4 2 গুণ 8 4 4 গুণ 16 2 2 গুণ 4 4 2 গুণ 8 তো 8 6 আৰু 4 কিমান 10 ৰ 0 হাতে গলে 1 8 1 9 1 10 1008 তো 1008 প্লাস এটো 5 আছে 5 ও নহয় 5 টো কমন লৈছো তো আকৌ কিয় 5 লিখিছে এটো 1 হ'ব ওলাইছে ভাই এটো 1 হ'ব 1 এতিয়া চাই লোৱা কাৰণ আমি ইয়াৰ পৰা 5 কমন লৈছো ইয়াৰ পৰাও 5 কমন লৈছো ইয়াৰ পৰাও 5 কমন লৈছো যদি ইয়াৰ পৰা 5 কমন যায় থাকিল কি একো না থাকে তো 1 থাকিব তো চাই লোৱা এতিয়া 5 into 1008 plus 1 মানে কিমান 1009 তো ইয়াৰ লগতে যদি 1 মাল্টিপ্লাই কৰো একে হ'ব কিবা চেঞ্জ তো নহয় তো ইয়াৰো উৎপাদকত কি থাকিল এটা দুটা তিনটা উৎপাদক থাকিল তাৰ মানে দুটাতকৈ বেছি উৎপাদক থাকিল তাৰ মানে এটো এটা কি হয় যৌগিক সংখ্যা হয় তো একে লিখিব পাৰা therefore উক্ত সংখ্যা দুটাৰে দুটাতকৈ বেছি উৎপাদক আছে দুটাতকৈ বেছি উৎপাদক আছে সেয়েহে উক্ত সংখ্যা দুটা যৌগিক সংখ্যা হয় শেষ এইখিনি যদি কৰি দিয়া শেষ হৈ যাব তো নেক্সট কোৱেশ্চনটো চাই লোৱা নেক্সট কোৱেশ্চনটো কি আছে চাই লোৱা Question number 7 question number 7 ত কি দিয়া আছে question number 7 ত তোমালোকক দিয়া আছে চাই লোৱা
কুৱেশ্যন নম্বৰ 7ত তোমালোকক দি আছে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ আছে এটা খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ আছে সাপোজ ধৰিলো এনেকা এটা পথ আছে বৃত্তাকাৰ বুলি কৈছে তো এনেকুৱা হ'ব এটা বৃত্তাকাৰ পথ আছে এটো কি হয় পথ এতিয়া চাইলোৱা ৰাস্তা আছে এনেকৈ ঘূৰণি একদম তো খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে সাপোজ ধৰা ইয়াৰ পৰা সোনিয়া কোন সোনিয়াই যদি ইয়াৰ পৰা স্টাৰ্টিং কৰে তো একবাৰ ঘূৰি একদম ঘূৰিখিনি ইয়াৰলৈকে পোৱাত ইয়াক 18 মিনিট লাগে মানে 18 মিনিটত এক ৰাউণ্ড মাৰে আৰু পুৰা 18 মিনিটত এক ৰাউণ্ডটো মাৰে কোনে সোনিয়াই তেনেকৈ যত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ৰবিক কেই মিনিট লাগে ৰবিক লাগে 12 মিনিট ৰবিয়ে 12 মিনিটত কি কৰে ইয়াৰ পৰা একদম এক ৰাউণ্ড মাৰি দিয়ে তাৰ মানে ৰবিৰ স্পিড বেছি আছে তো চাই লোৱা ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা কৰে যদি সোনিয়াই ইয়াৰ পৰা যাত্ৰা কৰে ইফালে এনেকৈ একেটা দিশত বুলি কৈছে আৰু ৰবিও এনেকৈ যাত্ৰা কৰে একে সময়ে আৰু একেটা দিশত যদি 12টাত যাত্ৰা কৰিছে সোনিয়াই হিও 12টা বজাতে যাত্ৰা কৰিব আৰু একে দিশত যাত্ৰা কৰিব সেই কথাটো কৈছে এতিয়া চাই লোৱা কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণি বিন্দুটো লগ পাব মানে কিমান মিনিটৰ পিছত সিহঁতে আকৌ এই বিন্দুটোত লগ পাব এতিয়া চাই লোৱা যদি সোনিয়াই এক ৰাউণ্ডত কিমান মিনিট লাগে 18 মিনিট তো দুই ৰাউণ্ডত কিমান মিনিট লাগিব 36 মিনিট 36 মিনিটত সানিয়াই দুই ৰাউণ্ড মাৰে কিমান ৰাউণ্ড দুই ৰাউণ্ড মাৰে আৰু স্টাৰ্টিং পইণ্টত আহি পায় কথাটো মনত ৰাখিবা তেনেকৈ ৰবিয়ে 12 মিনিটত এক ৰাউণ্ড মাৰে তো 24 মিনিটত কেই ৰাউণ্ড মাৰিব দুই ৰাউণ্ড আৰু 36 মিনিটত আৰু এটা 12 মিনিট আৰু একবাৰ 12 মিনিটত কিমান এক ৰাউণ্ড মাৰিব তো 36 মিনিটত কেই ৰাউণ্ড মাৰিব তিন ৰাউণ্ড মাৰিব তো 36 মিনিটত ইও ইয়াতে আহি পাল 36 মিনিটত কোন ৰবি কিন্তু কেই ৰাউণ্ড মাৰিছে তিনি ৰাউণ্ড মানে কথাটো ৰাউণ্ডৰ লগত নহয় কথাটো কি হয় তোমালোকৰ 36 মিনিটৰ পিছত দুয়োটাই ইয়াতে লগ হ'ব হেতু কথাটো মেইন মানে 36 মিনিটৰ পিছত দুয়োটাই তাতে লগ হ'ব তাৰ মানে 36 মিনিটত ৰবিও ইয়াতে আহি পাল 36 মিনিটত সোনিয়াও ইয়াতে আহি পাল লগ হ'ল মানে 36 মিনিটত লগ হৈ থাকিব আকৌ এটা 36 মিনিটত আকৌ লগ হ'ব এনেকৈ ইয়াৰ কথাটো তো আমাক কি খুদিছে কিমান মিনিটৰ পিছত লগ হ'ব বুলি খুদিছে তো কিমান মিনিটৰ পিছত লগ হ'ব মানে কিমান মিনিটৰ পিছত আকৌ ঘণ্টাটো একেলগে বাজিব যদি একেলগে কথাটো পাই যোৱা তোমালোকে কি কৰিবা সেই সংখ্যাটোৰ বা সেই সংখ্যা দুটা বা সেই সংখ্যা তিনিটাৰ এলচিএমটো লৈ ল'বা এতিয়া কি হয় হি 18 মিনিটত এক ৰাউণ্ড মাৰি আছে হি 12 মিনিটত এক ৰাউণ্ড মাৰিছে এই দুটা সংখ্যাৰ এলচিএম কি হ'ব 36 এলচিএম হয় তাৰ মানে 36 মিনিটত লগ হৈ আছে সেইটোৱে কথাটো আৰু এলচিএমটো ওলাই ল'বা সেইটোৱে মেইন কথা এতিয়া কৰি ল'ম ইয়াক সলিউশন চাই লোৱা যদি তোমালোকক সৰ্বাধিক বুলি কৈ দিয়ে সৰ্বাধিক যদি বুলি কৈ দিয়ে তোমালোকে কি কৰিবা যি নাম্বাৰ কেইটাৰ সৰ্বাধিক বুলি কৈছে সেই সৰ্বাধিক বুলি কোৱাৰ লগে লগে তোমালোকে কি কৰিবা এটা ট্ৰিকটো দি দিম এইচচিএফ ওলাই ল'বা হাইয়েষ্ট কমন ফেক্টৰ হাইয়েষ্ট আহে না নাহে হাইয়েষ্ট কমন ফেক্টৰ তো চাই লোৱা তো এইটো কুৱেশ্যনটো আমি কৰি ল'ম এখন খেলপথাৰৰ চাৰিওপিনে এবাৰ ঘূৰিবলৈ ৰবিক 18 মিনিট লাগে ৰবিক খেলপথাৰখন এবাৰ ঘূৰিবলৈ লগা সময় কিমান 18 মিনিট না 12 মিনিট ৰবিক 12 মিনিট তো 12 মিনিটত ৰবিয়ে এক ৰাউণ্ড মাৰে তেনেকৈ সোনিয়া নে কি দি আছে নামটো কত গেল সোনিয়াক খেলপথাৰখন একবাৰ ঘূৰিবলৈ লগা সময় কিমান হ'ব 18 মিনিট therefore LCM লসাগু কিমান 12 আৰু 18 ওলাই লোৱা LCM তো কিমান হ'ব 12 আৰু 18 LCM ওলাই লোৱা বা তোমালোকে এনেকৈ কৰিব পাৰা এটো মুছাই দিয়া therefore 12 ইয়াতে লিখি লোৱা আৰু 18 ইয়াতে লিখি লোৱা আৰু দুটাৰ LCM ওলাই লোৱা 12ক 2 এদিকে বাৰ যাব 6 বাৰ 2 4 গুণ 12 2 3 গুণ 6 তো ইয়াতে লিখা 2 ৰ পাৱাৰ 2 ইনটু 3 ৰ পাৱাৰ 1 তেনেকৈ ইয়াতে লিখা 18ক
2 9 গুণ 18 3 3 গুণ 9 তো ইয়াতে লিখি লোৱা 2 × 3 ৰ পাৱাৰ 2 এতিয়া লিখি লোৱা এলচিএম লসাগু বুলি লিখি ল'ব পাৰা এলচিএম কিমান 12 আৰু 18 ৰ এলচিএম তো চাই লোৱা ইয়াতে 2 আছে ইয়াতে 2 আছে 2 টো লিখি লম কিন্তু পাৱাৰটো ইয়াতে 1 আছে তো পাৱাৰটো বেছি লম 2 ৰ পাৱাৰ 2 ইনটু ইয়াতেও 3 আছে ইয়াতেও 3 আছে তো 3 টো লিখি লম পাৱাৰটো বেছি লম 2 টো লম তো 2 2 গুণ 4 3 3 গুণ 9 9 4 গুণ 36 তো এলচিএম কিমান ওলাল 36 তো 36 মিনিটৰ পিছত সোনি আৰু ৰবি লগ পাব বুলি লিখি দিয়া therefore प्रतिबार माने 36 मिनिटत लग पाबो एक बार आको 36 मिनिटत आको एक बार लग पाबो आको 36 मिनिटत आको लग पाबो तार माने एने कय प्रतिबार 36 मिनिटर पिছত কি পাবো লগ পাবো হেক এইখিনি আৰু এতিয়া question number 8 question number 8 to চাই লোৱা question number 8 ত কি দিয়া আছে চাই লোৱা question number 8 ত আমাক দিয়া আছে এটা ৰেজিমেন্টত থকা সৈনিকবোৰক 15 20 বা 25 জনকলৈ কিছুমান খাৰিত থিয় কৰাব লাগে ৰেজিমেন্টত অতি কমেও কিমানজন সৈনিক আছে বুলি কৈছে এতিয়া সাপোজ ধৰিলো 8 নম্বৰ 1 ত কৈছে কিছুমান এটা ৰেজিমেন্টত থকা সৈনিকবোৰক এটা ৰেজিমেন্টত কিছুমান সৈনিক আছে এতে কিছুমান সৈনিক আছে সাপোজ ধৰা কিছুমান সৈনিক আছে এতে সৈনিকবোৰক কি কৰিব লাগিব আমি 15 জন কৰি লাইন পাতিব লাগিব বা 20 জন কৰি বা 25 জন কৰি লাইন পাতিব লাগিব মানে খাৰি খাৰি কৰি পাতিব লাগিব এতিয়া আমাক কি কৈছে কিছুমান খাৰিত থিয় কৰাব পাৰি ৰেজিমেন্টত অতি কমেও ৰেজিমেন্টত কিমানজন কমেও কিমানজন সৈনিক আছে কমেও কিমানজন সৈনিক আছে বুলি খুদিছে এতিয়া সাপোজ ধৰিলোৱা এই তিনিটা সংখ্যা দি ডিভাইড যোৱা সকলোতকৈ কম সংখ্যাটো কি হয় সিমানটাই সৈনিক থাকিব লাগিব তেতিয়াহে আমি খাৰি পাতিব পাৰিম যদি মই তোমালোকক কম সাপোজ ধৰা কি কম সাপোজ তোমালোকে ধৰা যদি মই কম 15 20 25 নকখিনি এটা एग्जांपल তোমালোকক মই দিম সাপোজ ধৰিলোৱা মই যদি তোমালোকক কম ইয়াতে টোটাল সৈনিক আছে 100 জন 100 জন সৈনিক আছে এতিয়া মই যদি তোমালোকক কম 9 জন কৰি লাইন পাতা বুলি কম তোমালোকে পাতিব পাৰিবা নেকি পাতিব নোৱাৰিবা কাৰণ 9 ৰ মাল্টিপলত আছে নেকি 100 নাই তো 9 জন কৰি পাতিল 9 যদি 10 জন কৈ পাতা বুলি কই দিম হৈ যাব 10 জন কৈ যদি পাতা কেই খাৰিব 10 খাৰি হ'ব 10 জন কৈ পাতিলে শেষ হৈ যাব হেইটোই কথাটো আৰু এতিয়া আমাৰ কি হ'ব লাগিব ইয়াৰ মাল্টিপলতো থাকিব লাগিব হেতু সংখ্যাটো ইয়াৰ মাল্টিপলতো থাকিব লাগিব আৰু ইয়াৰ মাল্টিপলতো থাকিব লাগিব এই তিনিওটা সংখ্যাৰ মাল্টিপলত থকা সকলোতকৈ কম সংখ্যা সকলোতকৈ কমেও কেইজন বুলি কৈছে কমেও বুলি কৈছে সেই কথাটো মেন সকলোতকৈ কম কিমান সংখ্যা সৈনিক থাকিব বুলি কথাটো কৈছে এতিয়া সকলোতকৈ কম সংখ্যা কি হয় এই তিনটা সংখ্যাৰ কি হয় এলসিএম হয় তো এলসিএম উলাই দিয়া হেতু হ'ব आंसर তোমালোকৰ বুজি পাইছানে চাই লোৱা কোৱেশ্চন নম্বৰ কিমান কোৱেশ্চন নম্বৰ 8 Question number 8 ত কি দিয়া আছে question number 8 ত দিয়া আছে এটা ৰেজিমেন্টত থকা সৈনিকবোৰক 15 20 আৰু 25 জনক লৈ কিছুমান খাৰিত থিয় কৰাব পাৰি এটা ৰেজিমেন্টত এনেকৈ লিখিম যদি এনেকৈ লিখিম যদি 15 20 বা 25 জনক লৈ কিছুমান খাৰিত থিয় কৰাব লাগিব কিছুমান 25 জনক লৈ কিছুমান খাৰিত থিয় কৰাব লাগে তেন্তে অতি কমেও অতি
কমেও প্ৰয়োজন হোৱা খৈনিকৰ সংখ্যা ইকুৱেল টু কি হ'ব ইকুৱেল টু হ'ব LCM অফ 15 20 আৰু কিমান আৰু 25ৰ LCM হ'ব তো এতিয়া উলাই লোৱা 15 20 আৰু 25ৰ LCM টো উলাই লোৱা বুজি পাইছে চাগে তো 15 ইয়াতে লিখি লোৱা 20 ইয়াতে লিখি লোৱা আৰু 25 ইয়াতে লিখি লোৱা তো কৰা এতিয়া চাই লোৱা 15 ক তোমালোকে কেনেকৈ লিখিব পাৰা 3 5 গুণ 15 তো লিখা ইয়াতে 3 * 5 তেনেকৈ 20 ক কৰা 20 ক কেনেকৈ লিখিব পাৰা 2 দি যাব 2 * 20 আকৌ 2 দি যাব 2 5 গুণ 10 তো 20 ক লিখিব পাৰা 2 ৰ পাৱাৰ 2 2 স্কয়াৰ * 5 তেনেকৈ 25 ক লিখা 25 ক কেনেকৈ লিখিব পাৰা তোমালোকে 5 5 গুণ 25 তো 5 * 5 মানে 5 ৰ স্কয়াৰ তো LCM 15 20 25 ইকুৱেল টু এতিয়া কি আছে মিলাটো ইয়াতে 5 আছে ইয়াতে 5 আছে ইয়াতে 5 আছে তো পাৱাৰটো বেছি লম তো 5 ৰ পাৱাৰ 2 টো লম ইয়াতে পাৱাৰ 1 আছে ইয়াতে পাৱাৰ 1 আছে যদি একো নাই তো ইনটু ইয়াতে 2 স্কয়াৰ আছে এটো লম কমন নাই এটো 3 ও কমন নাই 3 ও লম তো চাই লোৱা 5 স্কয়াৰ মানে কিমান 25 ইনটু 2 স্কয়াৰ মানে কিমান 4 ইনটু 3 এতিয়া 25 4 গুণ কিমান 100 100 3 গুণ কিমান 300 তো কমেও 300 জন আমাক কি লাগিব খৈনিক লাগিব তো ইয়াতে লিখিব পাৰা therefore কমেও 300 জন খৈনিকৰ প্ৰয়োজন হ'ব বা খৈনিক লাগিব তোমালোকে বুজি পাইছে চাগে তো নেক্সট কোৱেশ্চনটো চাই লোৱা নেক্সট কোৱেশ্চন নম্বৰ কিমান Question number 2 ও এইটোত বহুত কেইটা কোৱেশ্চন আছে 8ৰ question number 2 question number 2 কি দিয়া আছে যদি মই বুজাই দিম তোমালোকে যদি কৰিব পাৰা চাই লোৱা নহলে বহুত লিখিব লাগিব বহুত দীঘল ভিডিও হৈ যাব এতিয়া চাই লোৱা question number কিমান question number 8ৰ 2 দিয়া আছে এটা ঘণ্টা 18 সেকেন্ড আৰু আন এটা ঘণ্টা 60 সেকেন্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ পিছত তাৰ কিমান সেকেন্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব পুনৰ একেলগে বুলি কৈছে তো LCM হ'ব তো আগতে কৰিছো নে অংকটো তো তোমালোকে 18 আৰু 60 যদি LCM উলাই দিয়া তেতিয়া কি হ'ব তোমালোকৰ এনসাৰটো হেতু হৈ যাব তো LCM উলাই দিবা ইয়াৰ তো কোৱেশ্চন নম্বৰ 3 টো চাই লোৱা কোৱেশ্চন নম্বৰ 3 টো কি কৈছে এটা অনাতাৰ কেন্দ্ৰই প্ৰতি 2 দিনৰ মূৰে মূৰে এখন অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় দুটা কেন্দ্ৰ আছে এটা কেন্দ্ৰই সাপোজ এটো এটা কেন্দ্ৰ আৰু এটো এটা কেন্দ্ৰ তো এটো এটা কেন্দ্ৰই প্ৰতি 2 দিনৰ মূৰে কি কৰে অসম সংগীতটো বজায় তেনেকৈ অসম সংগীত না কি বুলি কৈছে অসম সংগীতটো বজায় তেনেকৈ এইটো কেন্দ্ৰই প্ৰতি 3 দিনৰ মূৰে বজায় 3 দিনৰ মূৰে বজায় ই 2 দিনৰ মূৰে ই 3 দিনৰ মূৰে তো দুয়োটাই একেলগে কেইদিনৰ মূৰে দুয়োটাই একেলগে বজায় হেতু মানে LCM খে দুটাৰ 2 আৰু 3 ৰ LCM কিমান 6 তো 6 দিনৰ মূৰে দুটাই একেলগে বজায় 3 দিনৰ মূৰে 3 দিনত বজায় আকৌ 3 দিনত বজাব মানে 6 দিনত ই বজাব ই 2 দিনত বজায় আকৌ 2 দিন 4 দিন আকৌ 2 দিন 6 দিনত ইও বজাব মানে 6 দিনৰ মূৰে দুটাই একেলগে ঘণ্টাটো বজাব তো যদি 6 দিনৰ মূৰে ঘণ্টাটো একেলগে বজায় তো আমাক কোৱেশ্চনত কি দিয়া আছে 30 দিনত মুঠতে কিমান বাৰ দুয়োটা অনাতাৰ কেন্দ্ৰই একেলগে ঘণ্টাটো বজাব মানে 30 দিনত কেইবাৰ একেলগে বজাব যদি 6 দিনত একবাৰ বজায় 6 দিনত একবাৰ আকৌ 6 দিনত একবাৰ আকৌ 6 দিনত একবাৰ আকৌ 6 দিনত একবাৰ আকৌ 6 দিনত কিমান একবাৰ তো 1 2 3 4 5 6 6 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 তো 30 দিনত কেইবাৰ বজাল একবাৰ দুইবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ তো 30 দিনত কেইবাৰ বজাব 30 দিনত 5 বাৰ বজাব একেলগে প্ৰতি 6 দিনৰ মূৰে একবাৰ বজায় তো কৰিব পাৰিবা তো কেনেকৈ উলাবা তোমালোকে এই দুটা সংখ্যাৰ LCM উলাই লবা LCM উলোৱাৰ পিছত সেই LCM টোৱে 30 ক ডিভাইড কৰি দিবা সেই LCM টোৱে 30 ক ডিভাইড কৰি দিবা তো উলাব কিমান 5 বাৰ তো 30 দিনত 5 বাৰ হিয়তে একেলগে ঘণ্টাটো বজায় দুটাই কেন্দ্ৰটোৱে তো হেতু কৰিবা তো নেক্সট কোৱেশ্চনটো চাই লোৱা যদি মই কৰিবলৈ যাম বহুত দীঘল হৈ যাব একদম তো বুজাই দিছো তোমালোকক নেক্সটটো চাই লোৱা
616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটেই 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি কাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা। যদি তোমালোকক প্ৰশ্নটোত এটা ট্ৰিক শিকাই দিম, যদি উচ্চতম সংখ্যা বা সৰ্বাধিক বুলি কয় তোমালোকে কি কৰিবা, সেই নাম্বাৰটোৰ বা সেই সংখ্যাটোৰ একো কৰিব নালাগে, খালি তোমালোকে HCF ওলাই দিবা। HCF মানে কি হাইয়েষ্ট কমন ফেক্টৰ হয় নহয়, হাইয়েষ্ট সৰ্বাধিক কত আহি আছে HCF তো HCF ওলাই দিবা, আৰামছে এনসাৰটো ওলাই যাব। তো কুৱেশ্যন নম্বৰ 4 আৰু তোমালোকে কি ওলাবা, কুৱেশ্যন নম্বৰ 4 ৰ HCF ওলাই দিবা। তো HCFটোৱে সেইটো কুৱেশ্যনৰ এনসাৰ হয়। তো নেক্সটটো চাই লোৱা, হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে। তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায়। হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত, সৰ্বাধিক বুলি কৈছে তো HCF ওলাই দিবা। কিমানৰ 625 আৰু 325 HCF ওলাই দিবা, সেইটোৱে তোমালোকৰ এনসাৰ হৈ যাব। তো এইটোও কৰিবলগীয়া যেন পোৱা নাই, সেইটো তোমালোকে নিজে কৰিব পাৰিবা। তো নেক্সট চাই লোৱা, নেক্সট কুৱেশ্যনটো চাই লোৱা। নেক্সট কুৱেশ্যনটো কি দিয়া আছে, কি কৰিবা 625 আৰু 324 HCFটো ওলাই দিবা, সেইটোৱে তোমালোকৰ এনসাৰ। দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেণ্টিমিটাৰ আৰু 80 সেণ্টিমিটাৰ। দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিওৱা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য। এতিয়া সৰ্বাধিক দৈৰ্ঘ্য বুলি কৈছে, কি ওলাব HCF, সেই দুটা সংখ্যাৰ কিমানৰ 64 আৰু 80ৰ যদি তোমালোকে 64 আৰু 80ৰ HCF ওলাই দিয়া, কি ওলাই দিবা HCF ওলাই দিয়া, তেতিয়া কি হ'ব তোমালোকৰ এনসাৰটো ওলাই যাব, সেইটোৱে সুধিছে। তো নেক্সট চাই লোৱা। নেক্সট 4টা অংক বিশিষ্ট ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা, যিটো সংখ্যা 18, 24 আৰু 36ৰে বিভাজ্য, সেইটো কৰিম। সেইটো নতুন কুৱেশ্যনটো আহিছে, সেইটো আমি কৰিম। নতুন কুৱেশ্যনটো যিহেতু আমাৰ আহিছে, আগৰ কিতাপত সেইটো কুৱেশ্যনটো নাছিল। তো চাই লোৱা। তো আমাক কি কৈছে, 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা, যিটো সংখ্যা 18, 24 আৰু 36ৰে বিভাজ্য। যদি সংখ্যাটো কিমান আছে 18, 24 আৰু 36ৰে বিভাজ্য হ'ব, তেন্তে এইটিন, 24 আৰু 36ৰ লসাগু এও সংখ্যাটো ডিভাইড হ'ব লাগিব, সংখ্যাটো বিভাজ্য হ'ব লাগিব। সেইটো বুজি পাইছা না বুজি পোৱা নাই? যদি বুজি পোৱা নাই চাই লোৱা। যদি মই তোমালোকক কম 2 আৰু 3 সংখ্যাটো বিভাজ্য হ'ব লাগিব বুলি ক'ম, যদি তোমালোকক কম 2 আৰু 3 সংখ্যাটো বিভাজ্য হ'ব লাগিব বুলি ক'ম, এতিয়া 2 আৰু 3 বিভাজ্য কাক হ'ব? 2 আৰু 3 বিভাজ্য হয়তো 6 হ'ব, নহ'লে 12 হ'ব, নহ'লে 18 হ'ব। এতিয়া 2 দিও বিভাজ্য হ'ব লাগিব আৰু 2 দিও বিভাজ্য হ'ব লাগিব আৰু 3 দিও বিভাজ্য হ'ব লাগিব। 6 বিভাজ্য, যদি মই 4 ল'ম, 4 2 তো বিভাজ্য হৈ আছে 2 দি, কিন্তু 3 দি বিভাজ্য হৈ আছে নেকি? 3 দি ডিভাইড হৈ আছে নেকি? তো 3 দি ডিভাইড যোৱা নাই, খালি 2 দি ডিভাইড হৈ আছে, তো 4 আমাৰ নহ'ব। তো কি হ'ব 6 বা 12 বা 18। তাৰ মানে আমাক কি কৈছে, 2 আৰু 3 দি যদি ডিভাইড হ'ব লাগিব, তেতিয়া তাৰ এলচিএম কিমান 6, তো 6 দিও সংখ্যাটোক ডিভাইড হ'ব লাগিব, সেই কথাটো কৈ আছোঁ। এতিয়া চাই লোৱা, ছাপ'জ ধৰা মই কৈছোঁ, যদি মই কম 24ক এতিয়া কি হয় 2 দিও ডিভাইড হৈ আছে আৰু 3 দিও ডিভাইড হৈ আছে। এতিয়া এই দুটাৰ এলচিএম কি হয় 6, তো 6 দিও ডিভাইড হৈ আছে। বস্তুটো বুজি পাইছা না বুজি পোৱা নাই? যদি সংখ্যা দুটাই ডিভাইড যায়, তেতিয়া তাৰ বা সংখ্যা তিনিটাই ডিভাইড যায়, তেতিয়া তাৰ এলচিএম দিও বা লসাগু কি কৈ আছোঁ কি হৈ আছে, যদি সংখ্যা দুটাই ডিভাইড যায় বা সংখ্যা তিনিটাই ডিভাইড যায়, তেতিয়া সেই সংখ্যা দুটা বা তিনিটাৰ লসাগুৱে দিও সংখ্যাটোক ডিভাইড হ'ব লাগিব, সেইটো কথাটো কৈ আছোঁ। তো নেক্সট চাই লোৱা, নেক্সট নহয় এইটোৱে চাই লোৱা। তো ডিভাইড হ'ব লাগিব, তেতিয়া ওলাই লোৱা ইয়াৰ এলচিএম। কাৰ এলচিএম? 24, 18 আৰু 36ৰ এলচিএম ওলাই লোৱা। therefore 18, 24 আৰু কিমান 36ৰ এলচিএমটো ওলাই লোৱা। তো কেনেকৈ ওলাবা? 18ক লিখা, কেনেকৈ লিখিবা? 2 9 গুণ 18 আৰু কিমান 3 গুণ 9, তো 2 × 3ৰ স্কুৱেৰ। তেনেকৈ 24ক লিখা। 24ক কেনেকৈ লিখিবা?
2 দি কৰা 2 12 গুণ 24 আকৌ 2 দি কৰা 2 6 গুণ 12 আকৌ 2 দি কৰা 2 3 গুণ 6 তো কি হ'ব 2 ৰ পাৱাৰ 3 ইনটু 3 ৰ পাৱাৰ 1 তেনেকৈ চাই লোৱা 36 তো 36 কৰা 2 দি কৰা 2 গুণ 2 2 8 গুণ 16 2 দি কৰা 2 9 গুণ 18 এতিয়া 3 দি কৰা 3 3 গুণ কিমান 9 তো লিখা 2 ৰ পাৱাৰ 2 ইনটু 3 ৰ পাৱাৰ 2 therefore LCM কিমান 18 24 আৰু 36 ৰ LCM কিমান হ'ব এতে 2 ইয়াতেও আছে 2 ইয়াতেও আছে 2 ইয়াতেও আছে কিন্তু 2 ৰ পাৱাৰ কি লম বেছি লম তো 2 ৰ পাৱাৰ 3 সবতকৈ বেছি আছে সেইটো লৈ ললো 3 ইয়াতেও আছে 3 ইয়াতেও আছে 3 ইয়াতেও আছে তো 3 ৰ পাৱাৰ বেছি কি আছে 3 ৰ পাৱাৰ 2 আছে সেইটো আমি লৈ লম 2 2 গুণ 4 4 2 গুণ 8 ইনটু 3 3 গুণ 9 8 9 গুণ কিমান 72 তো 72 এদিও সেই সংখ্যাটোক ডিভাইড হ'ব লাগিব এতিয়া আমি কি কৰিম আমাৰ সকলোতকৈ ডাঙৰ 4 অংকীয় সংখ্যাটো কি হয় 9999 তো 999 ক 72 এ ডিভাইড কৰি চাম therefore 9999 ক কিমানে দি 72 এ দি ডিভাইড কৰি চাম তো ডিভাইড যায় না যায় চাই লম তো ডিভাইড কৰি লো কেইবাৰ যাব 72 এ দি ডিভাইড কৰিলে 9999 72 1 যা 72 তো থাকিল কিমান চাই লোৱা ইয়াতে 99 9 পৰা 2 গলে কিমান 7 9 পৰা 7 গলে কিমান 2 279 তো কেইবাৰ যাব তিনিবাৰ চাই লোৱা 3 2 গুণ 6 7 3 গুণ 21 তো থাকিল কিমান ইয়াতে থাকিল 9 ইয়াতে থাকিল 9 পৰা 6 গলে 3 ইয়াতে থাকিল 7 পৰা 1 গলে কিমান 639 তো এবাৰ কেইবাৰ যাব চাই লোৱা 9 বাৰ যাব নেকি 9 2 গুণ 18 8 হাতে গলে 1 9 7 গুণ 63 একে 64 9 বাৰ না যায় 8 বাৰ যাব কেইবাৰ যাব 8 বাৰ যাব 8 তো চাই লোৱা 8 2 গুণ 16 6 হাতে গলে কিমান 1 8 গুণ 56 একে 57 57 9 পৰা 6 গলে কিমান 3 তো 13 পৰা 7 গলে কিমান 6 তো 63 থাকিল তার মানে 63 থাকা মানে কি যদি মই 999 এর পৰা 63 বাদ দিম তেতিয়া 72 এ দি কমপ্লিট কৰি ডিভাইড যাব তো therefore ইয়াতে লিখিব পাৰা 9999 মাইনাস 63 কৰি দিয়া কিমান লব চাইলো 9 পৰা 3 গলে কিমান 6 9 পৰা 6 গলে কিমান 3 তো 99 তো 9936 ক 72 এ দি কমপ্লিট কৰি হৰণ যাব তাৰ মানে 4 অংকীয় সংখ্যা 9936 এনেকুৱা এটা 4 অংকীয় সংখ্যা হয় যাক 72 এ দি ডিভাইড যাব তাৰ মানে 72 এ দি ডিভাইড যোৱা সকলোতকৈ ডাঙৰ 4 অংকীয় সংখ্যাটো কোনটো হয় এইটো 72 এ দি ডিভাইড যোৱা মানে কি 18 24 আৰু 36 এৰে ডিভাইড যাব লাগিব হেতুৱে কথাটো হ'ল therefore ইয়াতে লিখিব পাৰা therefore 18 24 and 36 এৰে বিভাজ্য সকলোতকৈ ডাঙৰ বা সৰ্বোচ্চ 4 অংকীয় সংখ্যা 4 অংকীয় সংখ্যাটো কি হয় 4 অংকীয় সংখ্যাটো আমাৰ কি হয় 4 অংকীয় সংখ্যাটো হল 9936 এইটো সেই কথাটো বুজি পাইছে চাগে হেতু ইয়াৰ आंसर তো নেক্সট কোৱেশ্চনটো চাইলো নেক্সট কোৱেশ্চনটো কি দিয়া আছে নেক্সট এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 10 টু কোৱেশ্চন নম্বৰ 10 ত কি দিয়া আছে চাইলোৱা পি আৰু কিউ সংখ্যা দুটাৰ 1245 এটা উৎপাদক তলত দিয়া কোনটো বিকল্পৰ 1245 এটা উৎপাদক হ'ব বুলি চাৰিটা অপচন দিয়া আছে মাল্টিপল চইচ কোৱেশ্চনে তোমালোকে চাইলোৱা কোৱেশ্চনটো তো কোৱেশ্চনত কোৱা আছে সাপোজ আমি ধৰি লম এটা एग्जांपल লৈ লম পি মানে আমি ধৰি লৈছো 18 আৰু কিউ মানে আমি ধৰি লৈছো 12 তো এই দুটাৰ সাধাৰণ উৎপাদক আমি এটা ধৰি লৈছো দুটাকে হৰণ যোৱা সাধাৰণ উৎপাদকটো আমাৰ কি হ'ব লাগিব তো সাধাৰণ উৎপাদকটো সাপোজ আমি ধৰি লৈছো 6 6 দি ইয়াকো ডিভাইড যাব আৰু 6 দি ইয়াকো সম্পূৰ্ণকৈ ডিভাইড যায় তাৰ মানে 6 কি হয় 18 আৰু 12 ৰ এটা সাধাৰণ উৎপাদক হয় তো চাইবা তো আমাক কি কৈছে অপচন 1 ত কৈছে অপচন 1 ত কি কৈছে p plus q আৰু এইটো 6 টো এটা উৎপাদক হয় নেকি এইটো খুদিছে চাইলোৱা p মানে কিমান আছে 18 চাইলোৱা p মানে আছে 18 প্লাস q মানে কিমান আছে 12 আমি ধৰি লৈছো 12
তো 8 আৰু 2 কিমান 10ৰ 0 হাতে গ'লে 1 1 1 2 1 কিমান 3 30 এতিয়া 30ৰো এটা উৎপাদক হয় নেকি 6 চাই লোৱা 6 দি ডিভাইড কৰা যদি ডিভাইড যায় উৎপাদক হয় 6 5 29 তো সম্পূৰ্ণকৈ ডিভাইড গৈছে তো উৎপাদক হয় তো অপচন এটো তোমালোকৰ কি হৈ যাব শুদ্ধ হৈ যাব তো তেনেকৈ অপচন বি টো চেক কৰা অপচন বিত কি দিয়া আছে চাই লোৱা অপচন বিত তোমালোকক দিয়া আছে অপচন বিত কি দিয়া আছে হেতু চাই লোৱা অপচন বিত দিয়া আছে p - q অপচন সেকেন্ডত দিয়া আছে b অপচন 2 নম্বৰত p - q এটা p - q আৰু p - q 6 টো এটা উৎপাদক হয় নেকি খুদিছে তো চাই লো কি হয় p - q মানে কিমান p মানে কিমান 18 minus q মানে কিমান আছে 12 18 ৰ পৰা 12 গলে কিমান 6 তো 6 কো 6 ৰে কমপ্লিট কৰি ডিভাইড হৈ আছে সম্পূৰ্ণকৈ ডিভাইড হৈ আছে কেইবাৰ একবাৰ তো এইটো আমাৰ কি হৈ যাব শুদ্ধ হৈ যাব তো নেক্সট তো চাই লোৱা অপচন সি বা 3 কি দিয়া আছে 3ত p * q এতিয়া p * q যদি তোমালোকে কৰা তো p * q আৰু এইটো 6 টো উৎপাদক হয় নাই চাই লোৱা তো 18 * 12 কৰি লোৱা 12 8 গুণ কিমান 12 8 গুণ 96 और 6 হাতে গলে 9 12 গুণ 12 12 और 9 21 216 তো 216 को 6 रे डिवाइड যায় নেকি চাই লোৱা 6 3 গুণ 18 19 20 21 3 36 6 6 গুণ 37 তো সম্পূৰ্ণকৈ হৰণ কৰিছে তাৰ মানে 6 কি হয় ইয়াৰো এটা উৎপাদক হয় ইয়াৰো উৎপাদক হয় মানে কি p * q আৰু এটা উৎপাদক হয় p * q ৰ ভ্যালু এইটো আমাৰ ওলাইছে মানে p * q ৰ ভ্যালু এইটো আমাৰ 216 ওলাইছে তো এইটো শুদ্ধ হয় নেক্সট তো চাই লোৱা নেক্সট তো কি আছে p/q p/q p মানে কিমান আছে 18 q মানে কিমান আছে 12 তো চাই লোৱা 6 3 গুণ 18 6 2 গুণ 12 তো এইটো ওলাল 3/2 এতিয়া 3/2 रो 6 এটা উৎপাদক হয় নাকি চাই লোৱা 3/2 ডিভাইড কৰি চাই লোৱা 3/2 যদি আমি 6 ৰে ডিভাইড কৰো 6 ৰ তলতো 1 আছে এইটো ডিভাইডৰ সিম্বলটো যদি মাল্টিপ্লাই কৰি দিয়া 3/2 into 1/6 হৈ যাব উল্টি যাব 3 গুণ 3 3 গুণ 6 তো এইটো কিমান ওলাল 1/4 ওলাল এতিয়া 4 এ দি 1 ক ডিভাইড কৰিব লাগিব তেতিয়াহে আমাৰ ওলাব তো এইটো নহয় তো এইটো পইণ্টত ওলাই আছে সম্পূৰ্ণকৈ হৰণ যোৱা নাই তো তোমালোকৰ কোনটো হ'ব A B আৰু C শুদ্ধ হ'ব তেনেকৈ তোমালোকে কৰিব পাৰিবা তো নেক্সট কোৱেশ্চনটো চাই লোৱা নেক্সট কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11ত কি কোৱা আছে চাই লোৱা কোৱেশ্চন নম্বৰ 11ত আমাক কোৱা আছে কোৱেশ্চন নম্বৰ 11ত কোৱা আছে কোৱেশ্চন নম্বৰ 10ৰ কোনটো শুদ্ধ হ'ব অপচন সি টো শুদ্ধ হ'ব 1 2 আৰু 3 টো শুদ্ধ হ'ব 11ত কোৱা আছে স্তম্ভ 1 স্তম্ভ 2 ৰ লগত মিলোৱা বুলি কৈছে আৰু এনেকৈ দিয়া আছে তো কি হ'ব মৌলিক নাইবা যৌগিক এনেকৈ দিয়া আছে চাই ল ইয়াতে p দিয়া আছে ইয়াতে q দিয়া আছে আৰু ইয়াতে r দিয়া আছে আৰু ইয়াতে s দিয়া আছে তো মৌলিক নাইবা যৌগিক কোনোটোৱেই নোহোৱা সংখ্যাটো বুলি কৈছে কি হ'ব মৌলিক আৰু যৌগিক কোনোটো নোহোৱা সংখ্যাটো কোনটো হ'ব 1 টো আমাৰ মৌলিকো নহয় যৌগিকো নহয় তো অপচন 4 টো p টো অপচন 4 শুদ্ধ হৈ যাব তেনেকৈ সেকেন্ডত দিয়া আছে 1 সংখ্যাটো মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় এতিয়া কিউটো চাই লোৱা একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হল একমাত্ৰ যুগ্ম হ'ব লাগিব মৌলিক হ'ব লাগিব 2 হয় 2 যুগ্ম সংখ্যা হয় আৰু মৌলিক সংখ্যা হয় তো 2 কত আছে চাই লোৱা অপচন 3 কিউটো অপচন 3 হৈ যাব 2 টো আমাৰ কি হয় মৌলিক সংখ্যা 2 ৰ দুটা উৎপাদক আছে 1 আৰু 2 আৰু এটো যুগ্ম সংখ্যা হয় যুগ্ম সংখ্যা মানে কি জীৱৰ সংখ্যাক 2 ৰে ডিভাইড যায় হেতু যুগ্ম সংখ্যা হয় তো এটো 2 হ'ব তো অপচন কোৱেশ্চন আৰত কি দি আছে 12 15 আৰু 21 ৰ গসাউ খুদিছে কিমান আৰু 12 15 আৰু 21 ৰ গসাউ কি হ'ব 12 15 আৰু 21 ক ডিভাইড যোৱা সকলোতকৈ ডাঙৰ সংখ্যাটো কি হ'ব সকলোতকৈ ডাঙৰ সংখ্যাটো হ'ব 3 3 দি ইয়াকো ডিভাইড যায় 3 দি ইয়াকো ডিভাইড যায় 3 দি ইয়াকো ডিভাইড যায় ইয়াতকৈ ডাঙৰ কিবা এটা সংখ্যা আছে নেকি তিনটাকে ডিভাইড যোৱা নাই তো 3 হৈ যাব তো কোৱেশ্চন নম্বৰ কিমান আৰ হৈ যাব 3 অপচন 2 স্তম্ভ 2 ৰ লগত এটো 2 ৰ লগত মিলি যাব 2 এতিয়া তেনেকৈ 2 আৰু 9 ৰ লসাগু 2 আৰু 9 ৰ লসাগু কিমান হ'ব 2 আৰু 9 ৰ লসাগু 2 আৰু 9 ৰ লসাগু কিমান হ'ব 18 হ'ব 2 আৰু 9 ৰ লসাগু 18 হ'ব
2 ডিভাইড যাব লাগিব আৰু 9 ডিভাইড যাব লাগিব আৰু সকলোতকৈ সৰু সংখ্যা কি হ'ব 18 তো এইটো হ'ব 18 ক'ত আছে 1ত আছে তো এইটো তোমালোকৰ শুদ্ধ হৈ যাব p2 1 হ'ব q2 3 হ'ব r2 2 হ'ব s2 1 হ'ব তো ক'ত আছে সেইটোৱে তোমালোকৰ অপচনটো শুদ্ধ হৈ যাব p কিমান 1 p1 ক'ত আছে চাই লোৱা p1 টো ডিত আছে আৰু q2 3 হ'ব লাগিব p2 1 নেকি p2 1 নহয় pৰ এনসাৰটো 1 হ'ব লাগিব pৰ এনসাৰটো 1 এটো গণ্ডগোল হৈছে দেখোন pৰ এনসাৰটো 1 হ'ব লাগিব pৰ এনসাৰটো 1 ক'ত আছে গণ্ডগোল হৈছে ভাই এইটো মই ক'ত বা অপচন ক'ত বা উত্তৰ লিখি দিছো চাই লোৱা আকৌ একবাৰ আমাক কৈছে p মৌলিক নাইবা যৌগিক কোনোটোৱে নহয় বুলি কৈছে p2 মৌলিকো নহয় যৌগিকো নহয় এটো কি হ'ব 1 হ'ব মৌলিক 1 টো মৌলিক সংখ্যা নহয় মৌলিক সংখ্যা হবৰ কাৰণে দুটা উৎপাদক লাগিব 1 আৰু নিজে ইয়াতে অনলি এটা আছে 1 তো এটো যৌগিকো নহয় যৌগিক হবৰ কাৰণে তিনটা বা দুটাতকৈ বেছি উৎপাদক লাগিব তিনটা নহয় দুটাতকৈ বেছি তিনটা চাৰিটা পাঁচটা যিমানটা হ'ব পাৰে তো মৌলিক নাইবা যৌগিক কোনোটোৱে নোহোৱা সংখ্যাটো কি হ'ব 1 হ'ব 1 টো অপচন কিমানত আছে 4ত আছে এটো p2 4 হৈ যাব তেনেকৈ একমাত্ৰ যুগ্ম মৌলিক সংখ্যা কিমান হ'ব 2 q2 2 2 কোনটো অপচনত শুদ্ধ আছে 3 আছে 3 2 টো 3 হৈ যাব তেনেকৈ মানে 3 নম্বৰত 2 আছে আৰু এতে চাই ৰ r 12 15 আৰু 21 ৰ লসাগু 12 আৰু 15 আৰু 21 ৰ গসাউ কিমান হ'ব 3 3 টো কিমানত আছে 2 ত আছে তো 2 হৈ যাব তেনেকৈ 2 আৰু 9 ৰ লসাগু s ত আছে 2 আৰু 9 ৰ লসাগু কিমান 18 তো 18 কিমানত আছে 1 ত আছে 8 হৈ যাব p2 4 3 2 1 4 3 2 1 তো অপচন এটা আছে 4 3 2 1 তো 4 3 2 1 তো অপচন এটো তোমালোকৰ কি হ'ব শুদ্ধ হৈ যাব তো নেক্সট চাই লোৱা কোৱেশ্চন নম্বৰ 12 উক্তি দি আছে p দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ 1 বুলি কৈছে চাই লম হয়নে নহয় দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ 1 বুলি কৈছে এইকেইটা নতুন কোৱেশ্চন হয় সেই কাৰণে কৰি আছো এটা এটা কৰি তো চাই লোৱা কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 ত আমাক কি কোৱা আছে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ 1 বুলি কৈছে সাপোজ ধৰা এটা স্বাভাৱিক সংখ্যা 2 ধৰি ললো ইয়াৰ ক্ৰমিক কি ইয়াৰ পিছত কি আহিব 3 টো ইয়াৰ ক্ৰমিক হয় 2 আৰু 3 ৰ গসাউ কিমান 1 দুটাকে ডিভাইড কৰিব পৰা সকলোতকৈ ডাঙৰ সংখ্যা কি আছে 1 তেনেকৈ আমি ললো 14 আৰু 15 ক্ৰমিক সংখ্যা ক্ৰমিক স্বাভাৱিক সংখ্যা দুটাৰ গসাউ কিমান আছে 1 এ গসাউ আছে ইয়াক আৰু ইয়াক ডিভাইড কৰিব পৰা সকলোতকৈ ডাঙৰ সংখ্যা 1 তকৈ কোনো এটা ডাঙৰ সংখ্যা নাই যিয়ে এই দুটাকে ডিভাইড যায় তেনেকৈ সাপোজ যিকোনো লোৱা 21 22 লোৱা ক্ৰমিক ল'ব লাগিব 21 ললে 22 লোৱা তো দুটাৰ গসাউ কিমান 1 তাৰ মানে এটো শুদ্ধ হয় উক্তি p2 তোমালোকৰ কি হয় শুদ্ধ উক্তি q2 আছে দুটা সহমৌলিক সংখ্যাৰ গসাউ 1 এটো হয় সহমৌলিক সংখ্যা মানে কি যি সংখ্যা দুটাৰ গসাউটো 1 থাকে তাকে আমি কি কম সহমৌলিক সংখ্যা বুলি কম যেনেকৈ 4 আৰু 7 টো কি হয় সহমৌলিক এই দুটাকে ডিভাইড কৰিব পৰা সকলো ডাঙৰ সংখ্যা 1 তেনেকৈ 2 আৰু 3 ও কি হয় সহমৌলিক হয় দুটাৰে গসাউ কিমান আছে 1 গসাউ 1 মানে কি ইয়াৰ আৰু ইয়াৰ সাধাৰণ উৎপাদক 1 ৰ বাহিৰে আৰু একো নাই যি দুটা বা তিনিটা সংখ্যাৰ সাধাৰণ উৎপাদক 1 ৰ বাহিৰে আৰু একো নাই সেই কেইটা সংখ্যাক আমি কি কম সহমৌলিক সংখ্যা বুলি কম তো হেইটোৱে এই দুটাও সহমৌলিক হয় তো দুটাই উক্তি সত্য আছে উক্তি p ও সত্য আছে আৰু উক্তি q ও সত্য আছে তো p সত্য q ও সত্য এটো নহয় p অসত্য q সত্য এটো নহব দুয়োটা সত্য হ'ব তো দুয়োটা সত্য কিমানত আছে অপচন c আছে তো অপচন c তোমালোকৰ কি হৈ যাব শুদ্ধ হৈ যাব ইয়াৰ এনসাৰটো হৈ যাব অপচন c তো নেক্সট চাই লোৱা 13 নম্বৰ কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 ত কি দিয়া আছে চাই লোৱা কোৱেশ্চন নম্বৰ 13 ত দিয়া আছে দুটা ধনাত্মক অখণ্ড সংখ্যা p আৰু q ক এনে ধৰণে প্ৰকাশ কৰিব পাৰি p a * b স্কয়াৰ দিয়া আছে এটা p a * b স্কয়াৰ দিয়া আছে কোৱেশ্চন নম্বৰ কিমান এটো কোৱেশ্চন নম্বৰ 13 p a b স্কয়াৰ দিয়া আছে তেনেকৈ তোমালোকক দিয়া আছে q কত আছে ভাই a স্কয়াৰ b q দিয়া আছে a স্কয়াৰ b এতিয়া আমাক কি খুদিছে এতিয়া আমাক খুদিছে p আৰু q ৰ লসাগু খুদিছে LCM খুদিছে কাৰ LCM খুদিছে p q ৰ LCM খুদিছে তো LCM আমি কেনেকৈ উলাম যেটো মিলা আছে তাৰ পাৱাৰ হাইয়েস্ট a ইয়াতেও a আছে তো পাৱাৰ হাইয়েস্ট কিমান আছে a স্কয়াৰ আছে ইয়াতে পাৱাৰ একো নাই মানে 1 আছে এৰ পাৱাৰ 1 তেনেকৈ ইয়াতেও b আছে তো b ৰ পাৱাৰ হাইয়েস্ট কিমান আছে b স্কয়াৰ আছে তো LCM আমাৰ কি হ'ব a স্কয়াৰ * b স্কয়াৰ হৈ যায় যদি তোমালোকক HCF ওলাব দিয়া নাই জানিবা HCF যদি ওলাব দিয়ে কেনেকৈ ওলাবা p * q
এইটো অপশ্যনটো তোমালোকৰ শুদ্ধ হ'ব a স্কুৱেৰ ইনটু b স্কুৱেৰ ক'ত আছে a স্কুৱেৰ ইনটু b স্কুৱেৰ অপশ্যন বিটো তোমালোকৰ কি হৈ যাব শুদ্ধ হৈ যাব অপশ্যন বিটো শুদ্ধ যদি তোমালোকক HCF ওলাব দিয়ে পি কিউৰ কি হ'ব যিটো মিলা আছে তাৰ পাৱাৰটো কম a ল'ম এইটোও মিলা আছে পাৱাৰটো কম b HCFটো হ'ব ab LCMটো a স্কুৱেৰ b স্কুৱেৰ আৰু HCFটো ab হৈ যাব সেইটো কথা মনত ৰাখিবা নেক্সট কুৱেশ্যন নেক্সট Question number 14. P is equal to 119, Q is equal to 462, R is equal to 105, S is equal to 2310 সংখ্যা কেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিওৱা য'ত পি কিউ আৰ আৰু এছ সিহঁতৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে বুলি কৈছে এতিয়া চাই লোৱা সিহঁতৰ মৌলিক উৎপাদক উলিয়াই লোৱা কি হ'ব তেতিয়া আমি ঊৰ্ধ্বক্ৰমত সজাব লাগিব সেইটোৱে কথাটো সৰুৰ পৰা মানে যাৰ উৎপাদকটো কম আছে সেইটো প্ৰথমে যাৰ উৎপাদকটো বেছি আছে সেইটো বেছি বেছি কৰি লিখি থাকিব লাগিব ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈকে এতিয়া চাই লোৱা কুৱেশ্যন নম্বৰ 14 অপশ্যন আছে নেকি অপশ্যনেল কুৱেশ্যন হয় নেকি চাই লোৱা এইটো অপশ্যনেল হয় তো চাই লোৱা পি মানে দি আছে আমাৰ কিমান পি মানে দি আছে 119 তো 119ক মৌলিক উৎপাদক উলিয়াই লোৱা 119 খাতে দি যাব 7 এগুণ 7 8 9 10 11 4 49 7 7 গুণ 49 তো 7 ইনটু 17 তেনেকৈ কিউ মানে দি আছে আমাক কিমান 462 ইজ ইকুয়াল টু 462 কো কৰা 462 2 দি যাব 2 2 গুণ 4 2 3 গুণ 6 2 1 গুণ 2 এতিয়া 2 দি যায় নেকি না যায় 3 2 5 1 6 3 দি যাব 3 7 গুণ 21 3 7 গুণ 21 77 এতিয়া 7 এর যাব 7 ইনটু 11 11 7 গুণ 77 তো এক লিখিব পাৰা 2 into 3 into 7 into 11 ইয়াৰ মৌলিক উৎপাদক কেইটা আছে এটা দুটা ইয়াৰ কেইটা আছে এটা দুটা তিনিটা চাৰিটা এতিয়া চাই লোৱা নেক্সট কি আছে তোমালোকৰ 105 r is equal to 105 ইয়াৰ মৌলিক উৎপাদক ওলাই লোৱা 105 তো 5 দি কৰা বা 3 দি কৰা 3 দি গৈ আছে 5 কে 6 তো 3 দি গৈ আছে 3 3 গুণ 9 3 5 গুণ 15 तो 5 দি কৰা 5 7 গুণ 35 3 into 5 into 7 3 into 5 into 7 এটা দুটা তিনটা আছে ইয়াৰ আৰু s টো চাই লোৱা কিমান আছে 2310 ইয়াৰ ওলাই লোৱা 2310 ইফালে ওলাই লোৱা 2310 তো চাই লোৱা 2 দি কৰা 2 গুণ 2 2 গুণ 2 2 5 গুণ 10 2 5 গুণ 10 2 গুণ 2 2 গুণ 2 থাকিলে 11 2 5 গুণ 10 থাকিলে 10 2 5 গুণ 10 5 5 10 11 12 3 দি কৰা 3 3 गुण 9 10 11 15 और 9 25 3 3 गुण 9 2 থাকিল 25 তো 3 7 3 8 গুণ 24 1 থাকিল 15 3 5 গুণ 15 এতিয়া 5 3 দি যাব নেকি চাইলা 8 9 10 11 11 5 16 না যায় 3 দি না যায় মানে 5 দি যাব 5 7 গুণ 35 থাকিল 3 5 7 গুণ 35 চাইলা 5 7 গুণ 35 37 38 38 তো থাকিল 3 ইফালে গলে 35 হ'ব 5 7 গুণ 35 হ'ব 7 11 গুণ 77 তো ইয়াক আমি লিখিব পাৰিম 2 into 3 into 5 into 7 into 11 তো ইয়াৰ কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা তো সবতকে প্ৰথমে ঊৰ্ধ্বক্ৰমত সজাব লাগিব তো প্ৰথমে আহিব পি পিৰ দুটা আছে উৎপাদক এইটো এটা দুটা তাৰপিছত আৰ লিখিব লাগিব আৰৰ কেইটা আছে চাই লোৱা এটা দুটা তিনটা তাৰপিছত কিউ লিখিব লাগিব কিউৰ কেইটা আছে এটা দুটা তিনটা চাৰিটা আৰু ইয়াৰ সবতকে বেছি আছে 1 2 3 4 5 तो एस पी आर क्यू एस তোমালোকৰ শুদ্ধ হৈ যাব চাই লোৱা পি আৰ কিউ এছ ক'ত আছে অপশ্যন বি পি আৰ কিউ এছ অপশ্যন বি টো তোমালোকৰ শুদ্ধ হৈ যাব অপশ্যন বি টো তোমালোকৰ কি হ'ব শুদ্ধ হ'ব অপশ্যন বি তো কুৱেশ্যন নম্বৰ 15 টো চাই লোৱা কুৱেশ্যন নম্বৰ 15 টোত কি দি আছে চাই লোৱা প্ৰথমে এইটো মুছাই লম Question number 15 টো দি আছে তোমালোকৰ উক্তি এ দি আছে 3 আৰু 10 সহমৌলিক সংখ্যা বুলি কৈছে এতিয়া চোৱা 3 আৰু 10 সহমৌলিক সংখ্যা নেকি question নম্বৰ কিমান আছিল এটো question নম্বৰ 15 question নম্বৰ 15 আছিল 3 আৰু 10 সহমৌলিক হয় নেকি সহমৌলিক হোৱাৰ শৰ্তটো কি আছিল যদি দুটা নম্বৰ সহমৌলিক হয় যদি দুটা নম্বৰ সহমৌলিক কো প্ৰাইম হয় তেতে কি হ'ব লাগিব সেই দুটা নম্বৰৰ সাধাৰণ উৎপাদক only 1 থাকিব লাগিব অৰ্থাৎ এই দুটা সংখ্যাৰ গসাউ 1 হ'ব লাগিব HCF টো 1 হ'ব লাগিব হাইয়েষ্ট কমন ফ্যাক্টৰ টো 1 ইয়াতকৈ কোনো ডাঙৰ সংখ্যা হ'ব না লাগে যিয়ে এই দুটাকে ডিভাইড যায় তো 3 আৰু 10 ৰ সাধাৰণ উৎপাদক বা গসাউ কিমান আছে 1 আছে ইয়াতকৈ ডাঙৰ একো নাই তো 3 আৰু 10 আমাৰ কি হয় সহমৌলিক সংখ্যা হয় তাৰ মানে এটো শুদ্ধ হয় তো সেকেন্ড যুক্তি আৰটো চাই লোৱা a আৰু b সহমৌলিক হ'ব যদি সিহঁতৰ 1 ৰ বাহিৰে কোনো
সাধাৰণ উৎপাদক নাথাকে, এইটো সত্য হয়। তো এইটো দুটাই সত্য। এ আৰু আৰ দুয়োটা সত্য। যুক্তি আৰ, উক্তি এৰ শুদ্ধ ব্যাখ্যা, এইটো অপশ্যন এটো শুদ্ধ হৈ যাব। শুদ্ধ ব্যাখ্যাও হয়, অপশ্যন এটো তোমালোকৰ কি হ'ব, শুদ্ধ হ'ব। তাৰ মানে যিকোনো যদি সহমৌলিক সংখ্যা এবি থাকে তাৰ সাধাৰণ উৎপাদকটো অনলি 1 থাকিব। 3 আৰু 10 সাধাৰণ, 3 আৰু 10 সহমৌলিক হয়, সেইকাৰণে সিহঁতৰ সাধাৰণ উৎপাদকটো 1 হয়। এইটো শেষ। এতিয়া আমি আহিম কুৱেশ্যন নম্বৰ 16ৰ ওপৰত। কুৱেশ্যন নম্বৰ 16টো চাই লোৱা। কুৱেশ্যন নম্বৰ 16ত তোমালোকক এটা কি বনোৱা আছে, এনেকৈ দিয়া আছে। ইয়াতে দিয়া আছে এক্স আৰু এনেকৈ কৰা আছে। ইয়াতে দিয়া আছে 3, ইয়াতে দিয়া আছে 1275, 1275 দিয়া আছে। তেনেকৈ 1275ক আকৌ এনেকৈ কৰা আছে। ইয়াতে দিয়া আছে কিমান, 3, ইয়াতে দিয়া আছে কিমান, 425, 425 আকৌ 425ক ব্ৰেক কৰিছে y আৰু ইয়াতে কিমান দিয়া আছে 85, আকৌ 85ক কৰিছে কি কৰিছে 5 আৰু ইয়াতে দিছে z। এইটো কেনেকৈ কৰিছে চাই লোৱা। এই দুটা মাল্টিপ্লাই কৰিছে, ইয়াতে লিখিছে চাই লোৱা। 5 3 গুণ 15, 5 হাতে গ'লে 1, 3 2 গুণ 6, 1 1 7, 4 3 গুণ 12। তাৰমানে এই দুটা মাল্টিপ্লাই কৰিখিনি ইয়াতে লিখিছে। তেনেকৈ এই দুটা মাল্টিপ্লাই কৰিখিনি ইয়াতে লিখিছে। তেনেকৈ এই দুটা মাল্টিপ্লাই কৰিখিনি ক'ত লিখিছে, ইয়াতে লিখিছে। তো চাই লোৱা। তেনেকৈ এই দুটা মাল্টিপ্লাই কৰিখিনি ইয়াতে লিখিব লাগিব। তাৰমানে লিখি দিয়া। 5 3 গুণ 15, 5 হাতে গ'লে 1, তেনেকৈ 7 3 গুণ 21, 1 22, 2 হাতে গ'লে 2, তেনেকৈ 3 2 গুণ 6, 7 8, তেনেকৈ 3 গুণ 3, 3825। এক্সৰ মান আমাৰ কি ওলাল, এক্সৰ মান ওলাল 3825। আমাৰ কিহৰ মান ওলাল, এক্সৰ মান ওলাল। তেনেকৈ ৱাইৰ মান ওলাই দিয়া। এই দুটা মাল্টিপ্লাই কৰিখিনি এইটো পাইছোঁ। তাৰমানে y ইনটু 85 কৰিখিনি কিমান পাইছোঁ, 425 পাইছোঁ। তো 85 মাল্টিপ্লাই হৈ আছে। এইটো যদি মুচাই দিয়া, ইফালে লৈ দিয়া, কি হ'ব, ডিভাইড হ'ব 85। তো কাটি দিয়া। কেইবাৰ যাব চাই লোৱা। 5 দি কাটি দিবা নেকি, কাটি দিয়া। 5 গুণ 5, 3, 5 7 গুণ 35, 5 8 গুণ 40, তো থাকিলে 2, 5 5 গুণ 25, 85। তো কেইবাৰ যাব, 17 দি 85ক, 17 দি 85ক 5 বাৰ যাব। তো 5। ৱাইৰ ভেলু আমাৰ কিমান ওলাইছে, ৱাইৰ ভেলু আমাৰ ওলাইছে 5। তেনেকৈ জেডৰ ভেলু ওলাই লোৱা। 5 ইনটু জেড মানে কিমান, 85। 5 ইনটু জেড মানে কিমান, 85। তাৰমানে এই দুটা মাল্টিপ্লাই কৰিখিনিতো এইটো লিখিছোঁ, এই দুটা মাল্টিপ্লাই কৰি এইটো লিখিছোঁ, এই দুটা মাল্টিপ্লাই কৰি এইটো লিখিছোঁ, এই দুটা মাল্টিপ্লাই কৰি এইটো লিখিছোঁ। তো 5 ইনটু জেড মানে কিমান, 85। তো 5টো মাল্টিপ্লাই হৈ আছে, যদি ইফালে লৈ দিয়ে ডিভাইড হৈ যাব 5। 5 গুণ 5, 6 7 8, 35, 5 7 গুণ 35। তো এইটো ওলাল 17। জেড মানে ওলাল কিমান, 17। তো শেষ নেকি, কি ওলাব দিছে। তো অপশ্যন 16 নম্বৰ 1ত দিছে এক্সৰ মান। তো এক্সৰ মান কি হ'ব, এক্সৰ মান আমাৰ 3825। 3825 ক'ত আছে, অপশ্যন বিটো শুদ্ধ হৈ যাব। এইটো অপশ্যন বি তোমালোকৰ শুদ্ধ হৈ যাব। ছেকেণ্ডত দি আছে ৱাইৰ মান সুধিছে, ৱাইৰ মান 5 হৈ যাব। ৱাইৰ মান 5 ক'ত আছে, ৱাইৰ মান 5 তোমালোকৰ আছে অপশ্যন এত আছে, ৱাইৰ মান 5। অপশ্যন এত তোমালোকৰ কি আছে, ৱাইৰ মান 5 আছে, এইটো হৈ যাব। তাৰপিছত তোমালোকৰ চাই লোৱা, জেডৰ মান সুধিছে, জেডৰ মান 17। জেডৰ মান কিমান, 17। অপশ্যন বিটো শুদ্ধ হৈ যাব। তেনেকৈ এক্স প্লাছ ৱাই প্লাছ জেড সুধিছে। তো এক্স প্লাছ ৱাই প্লাছ জেড 4 নম্বৰত সুধিছে। তো কি হৈ যাব, 3825 প্লাছ কিমান 17 প্লাছ কিমান 5। তো যোগ কৰা, 5 10 7 17 7 হাতে গ'লে 1 2 1 3 1 4। তো 3847 হৈ যাব। 3847 কিমানত আছে, অপশ্যন বি আছে। তো অপশ্যন বি তোমালোকৰ 4 নম্বৰটো অপশ্যন বি শুদ্ধ হৈ যাব। তো এনেকৈ কৰিব পাৰা। তো কুৱেশ্যন নম্বৰ 17 লাষ্ট কুৱেশ্যন হয়, কি দিয়া আছে চাই লোৱা। কুৱেশ্যন নম্বৰ 17ত চাই লোৱা কি দিয়া আছে। কুৱেশ্যন নম্বৰ 17ত দিয়া আছে তোমালোকৰ শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখনত অংশগ্ৰহণকাৰীসকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ, বিজ্ঞান, ইংৰাজী আৰু গণিত। বিজ্ঞান মানে ছায়েন্স, মানে টিচাৰৰ কথা কৈছে, বিজ্ঞান, ইংৰাজী আৰু কি আছে, গণিত। এতিয়া বিজ্ঞানৰ শিক্ষক কেইজন আছে, 60 জন বিজ্ঞানৰ শিক্ষক আছে। তাৰপিছত তোমালোকৰ 84 জন ইংৰাজীৰ শিক্ষক আছে। তাৰপিছত তোমালোকৰ 108 জন গণিতৰ শিক্ষক আছে। এতিয়া আমাক কৈছে প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে। প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক, মানে প্ৰতিটো বিষয়ৰ সমান সংখ্যক। তাৰমানে
সমান সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব সৰ্বোচ্চ সংখ্যক কিমান অংশগ্ৰহণকাৰী বহিব বুলিছে এতিয়া সৰ্বোচ্চ সংখ্যক বুলিছে এতিয়া কি হ'ব এই তিনটাৰ HCFটো তোমালোকে উলাই দিয়া সেইটো তোমালোকৰ কি হৈ যাব এনসাৰ হৈ যাব তো তোমালোকে কৰিব পাৰিবা তো কৰি লোৱা সাপোজ এই তিনটাৰ HCF উলাই লোৱা 60 84 আৰু 108 ৰ HCF টো উলাই লোৱা কি হ'ব HCF টো চাই লোৱা 60 ডিভাইড কৰা 2 30 গুণ 60 আকৌ 30 কৰা 2 15 গুণ 30 আকৌ 3 দি কৰা 3 5 গুণ 15 তো ইয়াক লিখিব পৰা 2 স্কয়াৰ ইনটু 3 ইনটু 5 তেনেকৈ 84 ক চাই লোৱা 84 ক কেনেকৈ কৰিবা 84 ক 2 দি কৰা 2 4 গুণ 8 2 2 গুণ 4 আকৌ 2 দি কৰা 2 21 গুণ 42 আকৌ 3 দি কৰা 3 7 গুণ 21 তো 2 ইনটু 2 ইনটু মানে 2 ৰ পাৱাৰ 2 ইনটু 3 ইনটু 7 তেনেকৈ 108 ক কৰা 108 ক কেইবাৰ যাব 2 দি 2 5 গুণ 10 2 4 গুণ 8 আকৌ 2 দি যাব 2 2 গুণ 4 2 7 গুণ 14 আকৌ 2 দি যাব 2 দি কত যায় 3 দি যাব আকৌ 3 দি 3 9 গুণ 27 আকৌ 3 3 গুণ 9 তো ইয়াক লিখিব পাৰিম 2 স্কয়াৰ ইনটু 3 কিউব 3 কেইটা আছে 3টা আছে এতিয়া আমি কি কৰিম এই তিনটাৰ HCF উলাই লম তো 60 84 আৰু 108 ৰ HCF টো উলাই লোৱা হাইয়েষ্ট কমন ফ্যাক্টৰ তো কিমান হ'ব চাই লওঁ 2 ইয়াতেও আছে 2 ইয়াতেও আছে ইয়াতেও 2 আছে পাৱাৰটো কম লম তো 2 ৰ স্কয়াৰ লম সবতে আছে স্কয়াৰ তো 3 ইয়াতেও আছে 3 ইয়াতেও আছে 3 ইয়াতেও আছে তো 3 ৰ পাৱাৰ কম লম 3 এ লম এটা 1 পাৱাৰটো লম এটা খাটো নাই কমন 5ও কমন নাই তো এইটো হ'ব 2 2 গুণ 4 4 3 গুণ 12 তার মানে আমি কি কৰিব পাৰিম প্ৰতিটো কোঠাত 12 12 জন কৰি বহাব পাৰিম যদি 12 12 জন কৰি বহাম এইটো শেষ হ'ব এইটো শেষ হ'ব এইটো শেষ হ'ব মানে মিলি যাব সৰ্বোচ্চ 12টা 12টাৰ পৰা মানে 12 জনৰ পৰা বেছি আমি বহাব নোৱাৰো যদি বহাই দিম এটা দুটা আগলৈ যাব তাৰ মানে একদম মিলি না যায় বস্তুটো বুজি পাইছা না বুজি পান যদি মই 30 জনক 10 জন কৰি বহাব বিচাৰো তো তিনটা কোঠাত শেষ হৈ যাব যদি মই 30 জনক 6 জন কৰি বহাব বিচাৰো তথাপিও শেষ হৈ যাব কেইটা কোঠাত 5টা কোঠাত শেষ হৈ যাব 6 জন 6 জন 6 জন 6 জন 6 জন 6 জন 1 2 3 4 5 6 5টা কোঠাত 6 6 6 6 6 জন কৰি বহাব পাৰো যদি মই ইয়াক 4 জন কৈ বহাব বিচাৰো শেষ হ'ব নেকি 4 জন বহাব পাৰো 7টা কোঠাত 4 7 28 দুইটাটো আগল হ'ব এই দুইটাটো মই কত বহাম আমাক সমান সংখ্যক বুলি কৈছে তো দুইটা বহালিটো নহব বাকি এটা 4টা আছে তো তেনেকৈ আমি ইয়াকো হৰণ কৰিব পৰা এই সকলোৰে কমন মাল্টিপল থাকিব লাগিব সৰি সকলোৰে কমন ফ্যাক্টৰ থাকিব লাগিব সকলোৰে কমন কি থাকিব লাগিব ফ্যাক্টৰ তো সেইটোৱে কথাটো বুজাব বিচাৰিছো HCF যদি উলাই দিয়ে সৰ্বোচ্চটো উলাই যাব তেনেকৈ যদি তোমালোকক কৈছে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব বুলি কৈছে কিমানটা কোঠা এতিয়া চাই লোৱা এতিয়া যদি আমি তোমালোকক মই কি বুজাব বিচাৰিছো এতিয়া যদি আমি 12 জনকৈ বহাই দিও প্ৰতিটো কোঠাত 12 জনকৈ বহাই দিও তো ইয়াৰ কাৰণে কেইটা কোঠা লাগিব 12 5 গুণ 60 5টা কোঠা লাগিব ইয়াৰ কাৰণে কেইটা কোঠা লাগিব 12 7 গুণ 84 তো 7টা কোঠা ইয়াৰ কাৰণে লাগিব ইয়াৰ কাৰণে কিমানটা কোঠা লাগিব 12 9 গুণ 108 তো ইয়াৰ কাৰণে 9টা কোঠা লাগিব যদি 12 12 জন কৰি বহাই দিও 12 জন কৰি বহালে 60 জন বিজ্ঞানৰ শিক্ষকৰ কাৰণে কেইটা কোঠা 5টা কোঠা লাগিব 12 12 12 গলে 5টা কোঠা বহালে 60 জন হৈ যাব শেষ হৈ যাব তেনেকৈ 84 জন আছে ইংৰাজীৰ শিক্ষক ইয়াক বহাবৰ কাৰণে কেইটা কোঠা লাগিব 7টা কোঠা লাগিব কাৰণ এটা কোঠাত 12 জন কৰি বহাই আছো তেনেকৈ গণিতত কেইজন 108 জন আছে তো 12 জন কৰি বহাই আছো তো 9টা কোঠা আমাক লাগিব তো 9 আৰু 7 আৰু 5 যোগ কৰা তো ইমানটা কোঠা আমাক লাগিব 9 খাতে কিমান 16 আৰু 5 কিমান 21 তো 21টা টোটাল কোঠা আমাক লাগিব কেইটা কোঠা 21টা কোঠা লাগিব তোমালোকে অলপ মিলাইখিনি লিখি লবা তো বুজি পাইছা চাগে আৰামসে কৰিব পাৰিবা তো নেক্সট কি আছে কোৱেশ্চন নম্বৰ 3 দিয়া আছে কোৱেশ্চন নম্বৰ 3 দিয়া আছে 60 84 আৰু 108 ৰ লসাগু উলাবলৈ দিছে তো লসাগু উলাবলৈ আমি আগৰ পৰা শিকি আছো তোমালোকে আৰামসে জানা লসাগুটো উলাই লবা তো আমাক ফৰত কৈছে 60 84 আৰু 108 ৰ গসাগু আৰু লসাগুৰ পূৰণফল এতে লসাগু উলাবা আৰু গসাগু উলাবা লসাগু আৰু গসাগু উলাইখিনি পূৰণফলটো উলাই দিবা কিন্তু ইয়াতে লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যা তিনটাৰ পূৰণফলটো নহব তোমালোকে লসাগু উলাব লাগিব আৰু গসাগু উলাব লাগিব আৰু উলাইখিনি পূৰণ কৰিব লাগিব তেতিয়া তোমালোকৰ এনসাৰটো উলাই যাব তো এইখিনি তোমালোকৰ 1.1 ৰ আমি কৰিছো তো নেক্সট ভিডিওত আমি 1.2 কৰিম